নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণৰ যেটো বিষয়বস্তু সেই বিষয়বস্তু সন্দৰ্ভত ইতিমধ্যে আপোনালোক বোধহয় জ্ঞাত হৈছে যে অসম আৰক্ষীৰ ইতিহাসত এটা উল্লেখযোগ্য ঘটনা কালিৰ দিনটোত আমি দেখিবলৈ পালো গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 200ৰো ওচৰা-ওচৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে কালি মুখামুখিকৈ মত বিনিময় কৰিছে কথা পাতিছে যেতিয়া তেওঁ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ কথা শুনিছিল আৰু ইয়াৰ সমান্তৰালকৈ যেতিয়া তেওঁ সেই ভাৰপ্ৰাপ্ত বিষয়া বা ওসি সকলক উদ্দেশ্যি ভাষণ ৰাখিছিল কেইবাটাও কথা পোনপটীয়াকৈ আৰু যথেষ্ট প্ৰত্যয়জনকভাৱে তেখেতে উল্লেখ কৰিছিল আৰক্ষী থকা ঠাইত অপৰাধী থাকিব নোৱাৰিব এয়া আছিল মুখ্যমন্ত্ৰীৰ মূল কথা যদিহে থাকে তেনেহলে সেই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে আপোচ কৰিছে এনে ধৰণৰ এটা কথা ভাবিব পৰা যায় লগতে ধৰ্ষণ আৰু মহিলা কেন্দ্ৰিক যিসমূহ অপৰাধ আছে তাত শূন্য সহনশীল নীতি অৱলম্বন কৰিবলৈ কোৱা হৈছে কঠোৰ হ'বলৈ কোৱা হৈছে অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ ড্ৰাগছৰ সৰবৰাহ গুধনৰ সৰবৰাহৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হ'বলৈ কোৱা হৈছে কাঢ়া নিৰ্দেশনা তেওঁ কালি জাৰি কৰিছে এক প্ৰকাৰ শীৰ্ষ বিষয়াক কিয় উপঢৌকন দিব লাগে কিয় তৈলমৰ্দন কৰিব লাগে এগৰাকী ওসিৰ কাম শীৰ্ষ বিষয়াৰ গাড়ীত তেল ভৰাই দিয়া তেওঁৰ ঘৰৰ বজাৰ কৰোৱাই দিয়া এইখিনিয়ে নেকি তেওঁ আহিলে ৰাজ আতিথ্য প্ৰদান কৰা এইখিনি কিয় হৈছে এনে ধৰণৰ প্ৰশ্ন কেতবোৰ কালি উত্থাপন হৈছে মুখ্যমন্ত্ৰীয়ে কৰিছে ওসি সকলক কৰিছে বিষয়টোৱে সাধাৰণ ৰাইজক চুই গৈছে তাত কোনো সন্দেহ নাই যথেষ্ট ইতিবাচক কেতবোৰ মন্তব্য আহিছে তাৰ লগতে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিব খোজা বা আৰক্ষীয়ে কেতিয়াবা তেওঁলোকক অনুসন্ধানৰ খাতিৰত বিভিন্ন ঠাইলৈ যেতিয়া লৈ যায় বা তদন্তৰ খাতিৰত যেতিয়া লৈ ফুৰে তেতিয়া যদি পলায়ন কৰিবলৈ চেষ্টা কৰে বুকুত নহয় তেওঁলোকৰ ভৰিত গুলিওৱাটো তাৰ ষ্টাইললৈ ৰূপান্তৰিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কৈছে কাৰণ আইনে সেই সুবিধা দিয়াৰ কথা তেখেতে উল্লেখ কৰিছে কিদৰে একোগৰাকী আৰক্ষী কেতিয়াবা সোণাৰী হয় কিদৰে কেতিয়াবা বেপাৰী হয় কিদৰে কেতিয়াবা অপৰাধী হ'বলৈ পায় এই কথাখিনি কালি তেওঁ উত্থাপন কৰিছে কিন্তু একে সময়তে মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া প্ৰচলিত ব্যৱস্থাৰে নচলিব এইবোৰ কথা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব এয়া আছিল মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ আৰু আহ্বান একে সময়তে চাৰ্জশ্বীট ইত্যাদি দাখিলৰ ক্ষেত্ৰতো সময় যাতে তেওঁলোকে নিৰ্ধাৰিত সময়ত যাতে সম্পন্ন কৰিব পাৰে এই কথাখিনি কোৱা হৈছে যিকোনো ধৰণৰ পুলিচ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত এসপ্তাহতকৈ অধিক সময় যাতে লোৱা নহয় ব্যৱস্থাৰ পৰিৱৰ্তন মুখ্যমন্ত্ৰীয়ে আশা কৰিছে কিন্তু অভাৱী অসম আৰক্ষী মই আকৌ কৈছোঁ শব্দটো অভাৱী অসম আৰক্ষী এনেধৰণে এই পদ্ধতিৰে সংস্কাৰ সম্ভৱ হ'বনে যদিও বা মুখ্যমন্ত্ৰীৰ কথাখিনি শলাগিবলগীয়া আমাৰ প্ৰশ্ন হ'ল যে আৰক্ষী বদনামী হয় কিদৰে আৰক্ষী অপৰাধী হয় কিদৰে লগতে আমাৰ প্ৰশ্ন হ'ল যে একাংশ আৰক্ষীৰ হাতলৈ কিদৰে আহে আলাদিনৰ চাকি মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছত একাংশ আৰক্ষীৰ চৰিত্ৰ সলনি হ'বনে এই প্ৰশ্ন আজি আমি উত্থাপন কৰিব খুজিছোঁ আৰু সঁচাই অপৰাধীৰ বাবে সন্ত্ৰাস আৰু জনতাৰ বাবে বন্ধু হ'বনে অসম আৰক্ষী এই প্ৰশ্নবোৰ আজি উত্থাপন কৰিব খুজিছোঁ এই বিষয়টোৰ যিহেতু আজিৰ পৰ্যবেক্ষণৰ বিষয়বস্তু আপোনালোকে গম পাইছে গতিকে এই বিষয়টো আলোচনা কৰিবলৈ হ'লে আমাক অভিজ্ঞ ব্যক্তিৰ প্ৰয়োজন আছে আপোনালোকেও জানে আলোকপাত কৰা আমি তেওঁলোকৰ জৰিয়তে আলোকপাত কৰাটো বিচাৰিছোঁ অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ প্ৰাক্তন সঞ্চালক প্ৰধান অৱসৰপ্ৰাপ্ত IPS বিষয়া দিলীপ কুমাৰ বৰা ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'ত জ্যেষ্ঠ অধিবক্তা ভাস্কৰদেৱ কোঁৱৰ উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছোঁ
সদৌ অসম আৰক্ষী সন্থাৰ সাধাৰণ সম্পাদক তাহিৰুদ্দিন আহমেদ আমাৰ মাজত উপস্থিত আছে। মই আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ মাজত লেখক নিবন্ধকাৰ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী উপস্থিত আছে। মই আপোনাকো স্বাগতম জনাইছোঁ। এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল সোণোৱাল ডাঙৰীয়া আমাৰ সৈতে মৰাণৰ পৰা সংযুক্ত হৈছে। মই আপোনাকো স্বাগতম জনাইছোঁ। প্ৰথমে আমি মুখ্যমন্ত্ৰীৰ কথাৰ আঁত ধৰি আগবাঢ়িব খুজিছোঁ। মই দিলীপ কুমাৰ বৰা ডাঙৰীয়াৰ কাষলৈ প্ৰথমে আহিব খুজিছোঁ। মুখ্যমন্ত্ৰীৰ কালিৰ কথাখিনি, আহ্বানখিনি সামগ্ৰিকভাৱে আজিৰ পৰিৱেশত কিমান দূৰ গুৰুত্ব বহন কৰে বা এই কথাখিনিয়ে অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক, থানাত যিসকল ভাৰপ্ৰাপ্ত বিষয়া আছে বা যিসকলে কোনোবা দিনা দায়িত্ব লভিব, তেওঁলোকৰ ক্ষেত্ৰত কিমান দূৰ এই কথাবোৰে ৰেখাপাত কৰিব বুলি আপুনি ভাবে? প্ৰথম কথা, মই মুখ্যমন্ত্ৰীয়ে যিটো ইনিচিয়েটিভ ল'লে থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক মাতি আনি একেলগে কনফাৰেন্স ৰুমত বহুৱাই তেওঁলোকৰ লগত মুখামুখিকৈ কথা পাতিলে, তাৰ কাৰণে মই তেখেতৰ এই পজিটিভ যি পদক্ষেপ, তাৰ কাৰণে মই তেখেতক অভিনন্দন জনাইছোঁ। আৰু মই আশা কৰিছোঁ ভৱিষ্যতেও তেখেতে এনেকুৱা ধৰণৰ ইনিচিয়েটিভবিলাক লৈ থাকিব। এতিয়া কথা হ'ল, তেখেতে যিখিনি কথা কৈছে মই গোটেইখিনি ভালদৰে পঢ়িছোঁ। মই এই বিষয়ে প্ৰথম কথা এইটোৱে ক'ব খোজোঁ যে সকলোখিনি কথা অলৰেডি আমি থানাবিলাকত বা আমাৰ যি আইনী ব্যৱস্থা আছে, থানাবিলাকৰ বিষয়াসকলেও জানে আৰু আইনী ব্যৱস্থাটোৱে সকলোখিনি কথা আছে। সমস্যাটো হৈছে যে এই কথাখিনি আমি ইমপ্লিমেণ্ট কৰা নাই। তাৰমানে আমি কাৰ্যক্ষেত্ৰত এই কথাখিনি আমি পালন কৰা নাই। এই পালন নকৰাৰ আঁৰৰ যিবিলাক কাহিনী, সেই কাহিনীবিলাক তেখেতে কৈছে, কিন্তু তাৰ যিটো গুৰি, সেই গুৰিটো তেখেতে চোৱা বুলি মোৰ ধাৰণা হোৱা নাই। কাৰণ কি, তেখেতে এটা কথা কৈছে, বৰ শুনিবলৈ খুব ভাল কথা, যে অপৰাধী থাকিলে আৰক্ষী থাকিব নোৱাৰে। কিন্তু মোৰ কথা হ'ল কি, অপৰাধী আছে কাৰণেহে আৰক্ষী আছে। আৰু আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰক্ষীক কিছুমান ক্ষমতা দিয়া হয়। যদি অপৰাধ নাথাকিলেহেঁতেন, অপৰাধীও নাথাকিলেহেঁতেন, আৰক্ষীৰো প্ৰয়োজন নাথাকিলেহেঁতেন। আপোনালোকে যদি আমাৰ মানৱ সমাজৰ ইতিহাস চায়, প্ৰথম অৱস্থাত আৰক্ষী নাছিলে। কাৰণ মানুহৰ যি গ্ৰিডিনেছ আছে, মানুহৰ মাজত ক্ষমতাৰ প্ৰতি যি লোভ আছে, মানুহৰ মাজত আনক ডমিনেট কৰিবৰ কাৰণে যি এটা মানুহৰ মাজত স্পৃহা থাকে, বা দুৰ্বলৰ ওপৰত বলিৰ যি অত্যাচাৰ থাকে, এই সকলোবিলাক সমাজৰ জীৱনৰ আৰম্ভণিৰ পৰা চলি আহিছে আৰু ভৱিষ্যতেও চলি থাকিব। ইয়াক কোনো পধ্যেই নিয়ন্ত্ৰণ কৰা নাযায়। গতিকে ই অপৰাধৰ জন্ম দিবই, আৰু অপৰাধৰ যেতিয়া জন্ম দিব তেতিয়া আৰক্ষীৰ প্ৰয়োজন হ'ব। তেখেতৰ এটা কথাত মই একমত, যে যিহেতু পুলিচ তাত দিয়া হৈছে, গতিকে পুলিচে অপৰাধীক নিয়ন্ত্ৰণৰ দ্বাৰা, এই কথাটো মনত ৰাখিব লাগিব, অপৰাধীক নিয়ন্ত্ৰণৰ দ্বাৰা অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ তেখেতসকলে চেষ্টা কৰিব লাগিব 100%। এতিয়া কথা হ'ল কি, অপৰাধীক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে পুলিচত কিছুমান সাধনৰ দৰকাৰ হয়। প্ৰথম কথা, তেওঁলোকৰ যি ট্ৰেইনিং প্ৰগ্ৰেম, সেই ট্ৰেইনিং প্ৰগ্ৰেমটো আধুনিক হ'ব লাগিব। কি ধৰণে তেওঁলোকক বৰ্তমানৰ সমস্যাবিলাক, বৰ্তমানৰ অপৰাধবিলাক আৰু অপৰাধীবিলাকৰ যি মোডাছ অপাৰেণ্ডি, এইবিলাক বিষয়ে তেওঁলোকক কি ধৰণে ভালদৰে ট্ৰেইনিং দি তেওঁলোকক এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হয়, যি পৰিৱেশৰ অধীনত তেওঁলোকে ভালদৰে কাম কৰিব পাৰে, সেইটো প্ৰথম কথা আমি ব্যৱস্থা কৰি দিব লাগিব। দ্বিতীয় কথা হ'ল, তেওঁলোকৰ যি চেলাৰী ষ্ট্ৰাকচাৰ, তেওঁলোকৰ দৰমহা পাতি সেই ধৰণৰ হ'ব লাগিব, যি ধৰণৰ দৰমহা পাতিৰে তেওঁলোকে একোটা পৰিয়াল চলাই নিব পাৰে। এটা কথা আমি সদায় মনত ৰাখিব লাগিব, যে আৰক্ষীৰ লোকসকল থানাত থাকে, প্ৰায় 24 ঘণ্টাই তেওঁলোকে ডিউটি কৰিব লগা হয়, একেবাৰে কনষ্টেবলৰ পৰা যিজন ছিনিয়ৰ অফিচাৰ থাকে, ভাৰপ্ৰাপ্ত বিষয়া, তেওঁলোকলৈকে। যদিও তেওঁলোকে শুবলৈ যায়, কিন্তু সেই শোৱাটো তাৰমানে অনবৰত 24 ঘণ্টাৰ ডিউটিৰ ভিতৰতে চলি থাকে। কোনোবাই যদি কিবা এটা ক'ৰবাত যদি অঘটন ঘটে, তেনেহ'লে তেওঁলোকে শোৱা পাতিৰ পৰা উঠিও যাব লাগিব। সেইটোৱেই হ'ল আৰক্ষীৰ যি সেৱাৰ যিটো নিয়ম বিধি, সেই নিয়ম বিধিত থকা কথা। গতিকে তেনেকুৱা এটা পৰিৱেশত তেখেতসকলৰ যি কম্পেনচেশ্যন পেকেজ বুলি কয়, আজিকালি আপোনালোকেও কাম কৰে, মিডিয়াত কাম কৰে, বিভিন্ন ঠাইত কাম কৰে, আপোনালোকে দৰমহা বুলি নকয়, কয় যে এইটো যে কম্পেনচেশ্যন পেকেজ। পুলিচকো সেই কম্পেনচেশ্যন পেকেজটো দিয়াৰ কথা চৰকাৰে চিন্তা কৰিব লাগিব। আমি আদেশ দিব পাৰিম ঠিকেই, যে আপোনালোকে 24 ঘণ্টাই ডিউটি কৰক, আপোনালোকে সৎ হৈ থাকক, কিন্তু কথা হ'ল কি, আমি তেওঁলোকক সেই পৰিৱেশটো সৃষ্টি কৰিও দিব লাগিব। গতিকে এই কথাও যদি মুখ্যমন্ত্ৰী মহোদয়ে মনত ৰাখি সেইমতে ব্যৱস্থা
ল'বলৈ আগবাঢ়ে তেনেহ'লে মই আশা কৰোঁ যে অতি সোনকালে নহ'লেও সময়ত গৈ অসম পুলিচ যি বৰ্তমানৰ যি তেওঁলোকৰ বদনাম সেই বদনামৰ পৰা হাত সাৰি ভালদৰে ৰাইজৰ যি সেৱা যি কৰিব লাগে সেই সেৱা কৰিবৰ কাৰণে তেওঁলোক উপযুক্ত হৈ উঠিব ইয়াৰ লগতে ৰিক্ৰুইটমেণ্টৰ কথাও আছে আপোনালোকে দেখিছে যে অলপতে যিটো ৰিক্ৰুইটমেণ্টৰ স্কেণ্ডেল হৈ গ'ল স্কেম হৈ গ'ল এই ঘটনাবিলাক কিন্তু এদিনত হোৱা ঘটনা নহয় এইবিলাক আজি স্বাধীনতাৰ পিছৰে পৰা হৈ থকা ঘটনা আৰু এই ঘটনাবিলাক যেতিয়া ঘটি আছিল তেতিয়া আমাৰ যিসকল আজিকালিৰ আপোনাৰ নেতা ৰাজনৈতিক নেতা বা সামাজিক নেতা তেওঁলোকো সেই সময়ত উপস্থিত আছিলে বা এতিয়াও আছে গতিকে এই পৰিৱেশবিলাক কিয় হৈছে এনেকুৱা ধৰণৰ এই পৰিৱেশবিলাক নোহোৱা হ'ব লাগিব ঘটিবলৈ পাইছে এইবিলাকো চাব লাগিব আৰু নোহোৱা কৰিবলৈ বিভিন্ন ধৰণে তাৰমানে আৰক্ষী হ'ল সমাজৰ এটা অংশ ইট ইজ এ পাৰ্ট অফ দ্য ছ'চাইটি ছ'চিয়েল ষ্ট্ৰাকচাৰৰ এটা অংশ গতিকে যেনেকৈ ধৰক আপুনি যদি গোটেই পৰিৱেশটো দুৰ্গন্ধময় হয় তেনেহ'লে তাত আপুনি অকণমান আঁতৰৰ টোপাল এটা পেলাই আপুনি তাক সুগন্ধিত কৰিব নোৱাৰে বা এটা ফুল তাত আনি দি পেলাই সুগন্ধি ফুল এটা আনি দি পেলাই আপুনি দুৰ্গন্ধময় নলা এটাত সুগন্ধিৰ সৃষ্টি কৰিব নোৱাৰে গতিকে আপোনাৰ যিটো হলিষ্টিক এপ্ৰ'চ সেই এপ্ৰ'চটোহে আপোনাৰ আৰক্ষীক সবল কৰি তুলিব আজি এটা কথা আমি স্বীকাৰ কৰিবই লাগিব যে বিভিন্ন পৰ্যায়ৰ পৰা চেষ্টা কৰা স্বত্তেও আমাৰ যিবিলাক বিভাগবিলাক আছে চৰকাৰী বিভাগবিলাক আছে আৰক্ষীকে ধৰি সকলোতে দুৰ্নীতি যথেষ্ট ভিতৰলৈকে শিপাই গৈছে আৰু ইয়াক উৎখাত কৰিবলৈ হ'লে আমি এটা হলিষ্টিক এপ্ৰ'চ সকলো ক্ষেত্ৰতে একেলগে যদি কৰিব পৰা এটা এপ্ৰ'চ লৈ পেলাই আমি আগবাঢ়িব লাগিব আৰক্ষীক এফলীয়া কৰি পেলাই যদি আমি চাবলৈ যাওঁ তেনেহ'লে কিন্তু আমি বৰ সফল হ'ব পাৰিম বুলি মোৰ আশা নহয় ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম আপোনালোকে আৰু ব্যক্তি আছে তেখেতসকলৰ মই আকৌ আপোনাৰ কাষলৈ আহিম মই এই গোটেই বিষয়টো সন্দৰ্ভত যিহেতু আমাৰ মাজত উপস্থিত আছে অসম আৰক্ষী সন্থাৰ সাধাৰণ সম্পাদক তাহিৰুদ্দিন আহমেদ মই আপোনাক খুব চমুকৈ এই কথাখিনি যিখিনি কালি মুখ্যমন্ত্ৰীয়ে ক'লে তাৰ পিছত আপোনালোকৰ মাজত আলোচনা বিলোচনা হৈছে আৰক্ষীৰ লোকসকলক বিভিন্ন সময়ত আমি দেখিছোঁ যে বদনামী হয় কেতিয়াবা অপৰাধত সম্পৃক্ত হৈছে সিদিনা এগৰাকী প্ৰাক্তন আৰক্ষীৰ বিষয়া গুলীবিদ্ধ হৈ তেওঁ মৃত্যুক সাৱটিবলগীয়া হৈছে আৰক্ষীৰ কনিষ্টবল গুলীবিদ্ধ হৈ হস্পিটেলত এতিয়া আজিৰ তাৰিখত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে মূল কথাটো হ'ল মূল অভিযোগটো হ'ল তেওঁলোক অপৰাধত পোনপটীয়াকৈ জড়িত হোৱাৰ তথ্যবোৰ ফাদিল হৈছে আৰু ক্ৰমাৎ এই কথাবোৰ পোহৰলৈ আহিছে বহু আৰক্ষী সিদিনা মই যিহেতু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ লৈছিলোঁ আৰু তেখেতেও বহু কথা উল্লেখ কৰিছে অৱশ্যেই গতিকে বহু কথা তেখেতে কৈছে যে মুকলিকৈ ক'ব পৰা নাযায় কিন্তু আমি আজিৰ তাৰিখত সম্পূৰ্ণ একশ্যনত আছোঁ বুলি কৈছে মুখ্যমন্ত্ৰীয়ে এইখিনি কাঢ়া নিৰ্দেশ দিছে আপোনালোকে কেনেদৰে লৈছে কথাবোৰ হয় আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু আমাৰ আৰক্ষী সঞ্চালক প্ৰধান মহোদয়েও গুৰুত্ব সহকাৰে লৈছে আৰু আজি ND24 টিভি চেনেলটোৱে যিটো বিষয় লৈ আলোচনা মেজলৈ আহিছে আমি খুব ভাল পাইছোঁ আমি সদৌ আৰক্ষী সন্থাৰ তৰফৰ পৰা প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ কিয়নো যোৱাকালিৰ দিনটো আছিলে অসম আৰক্ষীৰ এটা উল্লেখনীয় দিন আৰু সেই দিনটোতে এনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে আমাৰ গ্ৰাছৰুট লেভেলত বিশেষকৈ থানা এখনৰ ভাৰপ্ৰাপ্ত বিষয়া SI আৰু ইন্সপেক্টৰসকলৰ লগত মুকলিমূৰীয়াকৈ আলোচনাত বহি বহু কথা ব্যক্ত কৰিছে তেখেতে আৰু তেখেতে বহুকেইটা কথা ইতিবাচক পদ্ধতিৰ আমি যদি ভৱিষ্যতত পৰৱৰ্তী সময়ত যদি আমি কিছুমান হ্ৰস্বম্যাদী আৰু কিছুমান দীৰ্ঘম্যাদী আলোচনাৰ প্ৰক্ৰিয়াৰে প্ৰজেক্ট লৈ যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৈছিল যে আৰক্ষী থাকিলে অপৰাধী নাথাকিব সেই বাক্যটো হয়তো কিছুদিন পিছত এবছৰ বা দুবছৰ হ'ব পাৰে প্ৰতিফলিত হ'ব বুলি আমি আশা ৰাখিছোঁ বৰ্তমানৰ যিখিনি ব্যৱস্থা আছে এই ব্যৱস্থাৰ অধীনত সকলো কথা আজিয়ে যে সমাধান হ'ব বা ছমাহতে যে সমাধান হ'ব সেয়া নিশ্চয় নহয় সেয়া নিশ্চয় নহয় কি কাৰণ আমাৰ অসম আৰক্ষীৰ অভাৱ বহুত আছে যেনেকৈ আমাৰ বৰা ছাৰে কৈ গৈছে যে অসম আৰক্ষীৰ যিটো ট্ৰেইনিং পদ্ধতি সেইটো আধুনিক হ'ব লাগিব আমি দেখিছোঁ যে আমাৰ যিবোৰ বেটেলিয়ান ট্ৰেইনিং চেণ্টাৰে হওক বা APTC BTC PTC RTS APR ট্ৰেইনিং চেণ্টাৰ হওক এই যিটো আন্তঃগাঁথনি বা বহি গাঁথনি একেবাৰে দুখ লগা আৰু উপযুক্ত ধৰণৰ লেটেষ্ট ইকুইপমেণ্ট বা আমাৰ যিখিনি ধৰক ট্ৰেইনাৰ আৰু ট্ৰেইনি যিখিনি ফেচিলিটি দিব লাগে বোধহয় আজিৰ দিনটোলৈকে দিব পৰা হোৱা নাই আৰু
আমি বৰ্তমান ভৱিষ্যতত যে একোজন আৰক্ষী সুদক্ষ হ'ব লগা হ'লে এই বেছিক ছিষ্টেমৰ পৰা ট্ৰেইনিঙৰ পৰাই তেওঁলোকক আগবঢ়াই আনিব লাগিব, তেতিয়াই ভৱিষ্যতত আগবাঢ়ি যাব লাগিব। দ্বিতীয়তে ছাৰে আৰু এটা কথা কৈছে, মই তাৰ সেইটো সূত্ৰ ধৰি কৈছোঁ যে দৰমহাটো এটা ইয়াৰ লগত জড়িত হৈ আছে বুলি আমি ভাবোঁ। কাৰণ আজি চাওক, আমাৰ চাব ইন্সপেক্টৰ, উপ আৰক্ষী পৰিদৰ্শকসকল আৰু পৰিদৰ্শকসকল, ইন্সপেক্টৰসকল, তেওঁলোকে যিটো দৰমহা পাই আছে, মই মাত্ৰ এটা উদাহৰণ দিব বিচাৰিছোঁ যে আমাৰ ওচৰতে লাগি আছে অৰুণাচল প্ৰদেশ। সেই অৰুণাচল প্ৰদেশৰ এজন চাব ইন্সপেক্টৰে আমাৰ অসমৰ এজন চাব ইন্সপেক্টৰতকৈ 12,000 টকা বেছি পায় আজিৰ দিনটোত। আৰু ঠিক তেনেকৈ এজন ইন্সপেক্টৰ, অসমৰ ইন্সপেক্টৰ এজনতকৈ অৰুণাচলৰ ইন্সপেক্টৰ এজনে 14,000 টকা বেছি পায়। আৰু মই ক'ব গৈছোঁ যে গোটেই ভাৰতবৰ্ষৰ ভিতৰতেই অসমৰ যিসকল চাব ইন্সপেক্টৰ আছে তেওঁলোকৰ পে গাঁথনিটো একেবাৰে দুখ লগা। মাত্ৰ তেওঁলোকক পে বেণ্ড 2ত ৰাখিছে আৰু গ্ৰেড পে মাত্ৰ 8,700 টকা দিছে, যিটো হ'ব লাগিছিলে 10,300 টকা গ্ৰেড পে, আৰু তেওঁলোক পে বেণ্ড 3ত থাকিব লাগিছিল। ভাৰতবৰ্ষৰ কোনো এখন ষ্টেট নাই যিখন ষ্টেটত চাব ইন্সপেক্টৰসকলক পে বেণ্ড 2ত ৰাখিছে। গতিকে এইবোৰ চিন্তা কৰিবলগীয়া কথা। আৰু এটা কথা ক'ব বিচাৰিছোঁ ইয়াৰ লগতে, যে আমাৰ কিছুমান এন'মেলি আছে, যেনেকৈ APRৰ কনষ্টেবলৰ পৰা ASI হেড কনষ্টেবল, তেওঁলোকৰ দৰমহাটো আমাৰ অসম আৰক্ষীৰে যেনেকৈ ডিষ্ট্ৰিক্ট বেটেলিয়নতকৈ তেওঁলোকে 600 টকাৰ পৰা 1200 টকাৰ গেট পে কম পায়। এইবোৰ এন'মেলিবোৰ আমাৰ বন্ধ। ঠিক আছে, মই সেই বিষয়টোলৈ যাম। লগতে আৰু এটা কথা অৱশ্যে যাম। হয়, বেটেলিয়ানখিনিৰো কিছুমান যেনেকৈ 6 পে কমিশ্যন আৰু 7 পে কমিশ্যনৰ মাজত বেটেলিয়ানৰ যিসকল হাবিলদাৰ আছিলে তেওঁলোকৰো পেৰ এন'মেলি হৈ আছে। গতিকে আমাক যদি সুস্থ সবল কৰিব লাগে তেতিয়াহ'লে আমাৰ দৰমহাৰ গাঁথনিটো আমাৰ ভাল হ'ব লাগিব, যিহেতু আমি 24 ঘণ্টাই ৰেডি হৈ থাকোঁ। গতিকে আমাৰ এমাহৰ দৰমহা নহয়, আমাক 45 দিনৰ দৰমহা বেছিকৈ দিব লাগে এমাহ। ঠিক আছে, মই মুখ্যমন্ত্ৰীয়ে এই যিটো আপুনি দৰমহাৰ কথা ক'লে, অভাৱ অভিযোগৰ কথা ক'লে, যিখিনি প্ৰসংগ উত্থাপন হৈছে, কালি মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টোৰ সন্দৰ্ভত যেতিয়া সাংবাদিকে প্ৰশ্ন সুধিছিল, এটাই উত্তৰ দিছিল আৰু যথেষ্ট কাঢ়া উত্তৰ দিছিল। কি দিছিল সেই উত্তৰটো মই অকণমান যদি সম্ভৱ হয় দেখুৱাই ল'ব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে কালি কি কৈছিল? পুলিচিং ব্যৱস্থাটোক যাতে ক্ৰিমিনেলে ভয় কৰে আৰু সৰ্বসাধাৰণ মানুহে যাতে পুলিচক নিজৰ বন্ধু বুলি ভাবিব পাৰে, এই মতলৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ। যি আছে সেই দিয়ে ভাল কাম কৰিব লাগিব। অভিযোগৰ ইয়াত কোনো স্থান নাই। মোক ৰিজাল্ট লাগে, যি দৰমহা পাইছোঁ 1 তাৰিখে যিহেতু দৰমহা পাইছোঁ ৰিজাল্ট দিব লাগে। কি নাই কি কথা কান্দি থকাৰ ইয়াত সময় নাই। 1 তাৰিখে যিহেতু ৰাইজৰ দৰমহা লৈছোঁ কাম কৰিব লাগে। অসমত ৰেপ কৰিলে শাস্তি পাব লাগে, তাৰ কাৰণে অসম পুলিচক বেৰেকৰ দৰকাৰ নাই। দৰমহা পাই ডেট ইজ এনাফ। গতিকে মোৰ কথাটো হ'ল পুলিচৰ সমস্যা আছে, এইবোৰ আমি পাতি থাকিম, কিন্তু আজিৰ দিনত অসমৰ মহিলা সুৰক্ষিত হ'ব লাগে, মোৰ মা সুৰক্ষিত হ'ব লাগে, অসমৰ ডেকা ল'ৰাই ড্ৰাগছ পাব নালাগে। তেওঁলোকে জানে যে অসম এখন দুখীয়া দেশ, এয়াৰ কণ্ডিশ্যনৰ বেৰেকত বহিটো অপাৰেশ্যন নহ'ব। গতিকে যেনেকৈ আলফা ল'ৰাই যদি পাহাৰৰ মাজত বহি নোখোৱাকৈ অপাৰেশ্যন কৰি আছে বা কাম কৰি আছে তেওঁলোকৰ কাম, আমিও এনেকৈ থাকি আমাৰ কাম কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ উত্তৰটো যথেষ্ট আমি ক'ব লাগিব যে যথেষ্ট তেওঁ কাঢ়া তেওঁ উত্তৰ দিছে। বিশেষকৈ তেওঁ আৰক্ষীৰ লোকসকলক উদ্দেশ্যি কথাখিনি কৈছে, ভাৰপ্ৰাপ্ত বিষয়াসকলক উদ্দেশ্যি কথাখিনি কৈছে। আৰু এটাই স্পষ্ট কথা যে বেৰেকৰ প্ৰয়োজন নাই যেতিয়া ধৰ্ষণকাৰী বা ড্ৰাগছ সৰবৰাহকাৰী টিঘিল ঘিলাই থাকে, তেওঁলোকৰ বিৰুদ্ধে হ'ব লাগিব একশ্যন। এই কথাখিনি মুখ্যমন্ত্ৰীয়ে কৈছে। মই ভাস্কৰদেৱ কোঁৱৰ আপোনাৰ কাষলৈ আহিছোঁ। কালিৰ কথাখিনি বহুতেই শলাগিছে। এনেধৰণৰ যদি হয় কথাখিনি ভাল হ'ব, এই কথাও ঠিক, কিন্তু প্ৰচলিত ব্যৱস্থাৰ অধীনত আমি সংস্কাৰ আনিব পাৰিমনে? আৰু বিশেষকৈ চাওক, এটা কথা সকলোৱে জানে যে আৰক্ষীৰ লোকসকল সকলো নহয়, কিন্তু এটা মই যদি কওঁ এটা বৃহৎ অংশই এই কথাখিনি স্পষ্টভাৱে আমি ক'ব পাৰোঁ, সকলো নহয় কিন্তু তৎসত্ত্বেও কওঁ যে একাংশই কম বেছি পৰিমাণে তেওঁলোকৰ হাত কিন্তু লেতেৰা কৰিছে। এই কথাখিনি সঁচা। উৎকোচ উপঢৌকনৰ পৰা আদি কৰি বিভিন্ন ঠাইত কমিশ্যন চিণ্ডিকেটৰ পৰা আদি কৰি এনেধৰণৰ কথা বতৰাবোৰত তেওঁলোকৰ যদি সেউজ সংকেত নাথাকে বহু ঠাইত এই কথাবোৰ সম্ভৱ নহয়। তাৰ লগতে শীৰ্ষ যিসকল বিষয়া থাকে তেওঁলোকৰ সন্তুষ্টিৰ অৰ্থে কেতবোৰ কাম কৰা,
বিভিন্ন ধৰণে তেওঁলোকক তৈলমৰ্দন কৰা এই বিষয়বোৰো চলি আহিছে, চলি থাকিবনে নাথাকে নাজানো অনাগত সময়লৈ, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে এইবোৰ নচলিব। আপুনি কেনেধৰণে পৰ্যবেক্ষণ কৰিছে কথাখিনি? প্ৰথমতে মই তেওঁৰ যিটো কালি তেওঁ যিকেইটা ষ্টেটমেণ্ট দিছে তাৰ পজিটিভ ছাইডটো চাইছোঁ। প্ৰথম কথা তেওঁ কৈছে যে যিবিলাক ভাৰপ্ৰাপ্ত বিষয়া আছে তেওঁলোকে প্ৰত্যেক থানাত 2 বছৰৰ মূৰে মূৰে তেওঁলোকৰ ট্ৰেন্সফাৰটো হ'ব লাগিব। ট্ৰেন্সফাৰটো 2 বছৰ কৰাটো এতিয়া গভৰ্ণমেণ্টৰ নৰ্মেল গভৰ্ণমেণ্ট অফিচাৰৰ 3 বছৰ ট্ৰেন্সফাৰ হয়, বা OC-বিলাক যদি 2 বছৰত ট্ৰেন্সফাৰ কৰে তাত আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু কথাটো হ'ল কি, এইটো সম্ভৱ তেতিয়াই হ'ব যেতিয়া ল এণ্ড অৰ্ডাৰ আৰু ইনভেষ্টিগেশ্যন উইংটো আছাম পুলিচৰ ছেপাৰেট হ'ব লাগিব। কাৰণ এটা কিছুমান বহুত এনেকুৱা গোচৰ আছে যিবিলাক যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 6 মাহৰ ভিতৰত ৰেপ মাৰ্ডাৰ্ছ ইনভেষ্টিগেশ্যন প্ৰচেছটো কমপ্লিট কৰি চাৰ্জশ্বিট দিব লাগিব, কিন্তু আইনগতভাৱে এইবিলাক গোচৰত 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব লাগে বুলি উল্লেখ কৰা আছে। যদি 3 মাহৰ ভিতৰত চাৰ্জশ্বিটটো নিদিয়ে তেতিয়াহ'লে 91 দিনা মাৰ্ডাৰ কেছ বা ৰেপ কেছত বেইলটো এজ এ মেটাৰ অফ ৰাইট পাব। তাৰমানে মুখ্যমন্ত্ৰীয়ে অলৰেডি তেওঁ 3 মাহৰ পৰা এইটো 6 মাহ সময়সীমা বান্ধি দিছে। 6 মাহটো একচুৱেলি আউটাৰ লিমিট বান্ধি দিছে যিবিলাকত তেওঁ হয়তো আছামীবিলাকক আটক কৰিব নোৱাৰে। কিন্তু তেওঁ এইটো জোৰ দিব লাগে যে যিহেতু কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰত কৈছে যে এনেকুৱা ধৰণৰ যিবিলাক ছিৰিয়াছ অফেন্স য'ত 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব লাগে, তাত সেইটো 6 মাহ লগোৱাটো তাত কোনো অৰ্থ নাথাকে। আৰু দ্বিতীয় কথাটো হ'ল, আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণ কৰাৰ পৰা মই দেখি আছোঁ যে অসমত বহুবিলাক আছামীক যেতিয়া তেওঁলোকে পুলিচৰ পৰা পলাবলৈ লৈছে তেওঁলোকক ভৰিত গুলিয়াইছে, বা কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে কোনোবাই যদি পুলিচৰ বন্দুককাৰী মাৰিবলৈ হয় তেতিয়াহ'লে তেওঁক ভৰিত গুলিয়াব লাগিব, আৰু কোনোবাই যদি দা লৈ কাটিবলৈ আহে পুলিচে নিজক বচাবলৈ মানে ভৰিত গুলিয়াবলৈ। এইখিনিতে মই প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ যে যিসকল লোকক গুলিয়াইছে তেওঁলোক বাৰু ড্ৰেডেড ক্ৰিমিনেল পলাব বিচাৰিছে, গুলিয়াইছে, অকল কি গৰু চোৰ বা ৰেপিষ্ট এইবিলাকে কি ড্ৰেডেড ক্ৰিমিনেল নেকি? কেইজন উচ্চ পদস্থ IPS বিষয়া বা IAS বিষয়া বা পুলিচ বিষয়া যোনে কৰাপশ্যন কেছত কোটি কোটি টকা খাইছে বা যিবিলাকে উৎকোচ লৈ ধৰা পৰিছে, আজিলৈকে অসমত কেইজন মানুহক তেনেকুৱা মানুহক ভৰিত গুলিয়াইছে? আমাৰ অসমৰ যিটো আইন ব্যৱস্থা আমি দেখি আছোঁ, এনেকুৱা অনুভৱ হয় বহুত সময়ত যে আইন ব্যৱস্থাটো অকল খালি দুখীয়া মানুহৰ কাৰণেহে। ধনী মানুহ যেতিয়াই আপোনাৰ ধৰা পৰে প্ৰায়বিলাক ব্যুৰক্ৰেটছ আৰু যিবিলাক পাৱাৰফুল যিবিলাক পলিটিচিয়ান থাকে আমি প্ৰায় দেখা পাওঁ যে তেওঁলোকে গৈ পেলাই চিক দেখুৱাই পেলাই মেডিকেলত সোমাই যায় বা হস্পিটেল বা নাৰ্ছিং হোমত সোমাই যায়। আজিলৈকে আপোনালোকে এই যিমান পুলিচৰ যিমানবিলাক ইনভেষ্টিগেশ্যনত হৈছে আপুনি কিন্তু কোনোদিন এজন মানুহকো যোনে দুৰ্নীতিত লিপ্ত হৈ আছে তেওঁক ভৰিত নুগুলিয়ায়, তেওঁ যদি পলিটিচিয়ান হয় তেওঁক ভৰিত নুগুলিয়ায়। আমাৰ হ'ব যে কিছুমান মানুহ যিবিলাক অভাৱত পৰি কেতিয়াবা কিছুমান ক্ৰাইম কৰিছে তেওঁলোকৰ প্ৰতিহে যেন আইনটো বনাইছে। সেই গতিকে এইটো যদি জনসাধাৰণলৈ মেছেজ যায় যে অকল গৰু চোৰ বা ড্ৰাগছৰ ক্ষেত্ৰতহে যে ভৰিত গুলিয়াব লাগে, সেইটো মানি লোৱাটো দিগদাৰী হ'ব। এইকাৰণে কাৰণ আইনত কৈছে যে ড্ৰেডেড ক্ৰিমিনেল এজন যদি পলায় সেইটো আমি প্ৰসংগ দিয়া যে তেওঁক গুলিয়াব লাগিব। আৰু যদিও মই ব্যক্তিগতভাৱে যদি মই ভাবোঁ যে ৰেপিষ্ট এজন যদি ৰেপ কৰি পেলাই মাইনৰক ধৰা পৰিছে তেওঁক গুলিয়াই দিয়াটো ভাল বুলি মই নিজে ভাবিলে সেইটো মই নহ'ব। আইনগতভাৱে এজন ৰেপিষ্টক ধৰা পেলাবলৈ তেওঁক যদি যিটো আমি এডমিনিষ্ট্ৰেটিভ লিকুইডেশ্যন বুলি কওঁ বা যিটো মানে কাষ্টডিয়েল ডেথ বুলি কওঁ, তেনেকুৱা ধৰণৰ এইবিলাক ধৰণৰ যিবিলাক ঘটনা হৈছে যাতে মানুহৰো যেতিয়া আইন ব্যৱস্থাটোৰ প্ৰতি ওপৰত এটা বিশ্বাস থাকে। ভাৰতৰ আইন ব্যৱস্থাটো এনেকুৱা নহয় যে আপুনি ৰেপিষ্ট এজন ধৰিলেই চিধা বিচাৰ নকৰাকৈ আপুনি গুলিয়াই দিব, এইটো হ'লে এটা ডেঞ্জাৰাছ কথা হ'ব। সেই গতিকে মোৰ কথাটো হ'ল কি যে আৰক্ষী যিবিলাক উচ্চপদস্থ বিষয়া আছে তেওঁলোকৰ ক্ষেত্ৰতো যেনেকৈ সংস্কাৰৰ দৰকাৰ আছে তেনেকৈ হ'লে OC ক্ষেত্ৰতো দৰকাৰ আছে। অকল আৰক্ষী বিষয় ডিপাৰ্টমেণ্টটো কিয়? আজি আপুনি PWD কি ডিপাৰ্টমেণ্টত কি কৰাপশ্যন নাই? আজি কি ইৰিগেশ্যন ডিপাৰ্টমেণ্টত কি কৰাপশ্যন নাই? আজি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত কি কৰাপশ্যন নাই? মুখ্যমন্ত্ৰীয়ে কালি তেওঁ আপুনি গোটেই লেকচাৰটো শুনিব, দুৰ্নীতিৰ ক্ষেত্ৰত তেওঁ আৰক্ষী বিষয়াসকলৰ প্ৰতি কি পদক্ষেপ লগাব সেইটো কিন্তু আমি স্পষ্টভাৱে কালি নেদেখিলোঁ। তেওঁক খালি যিবিলাক ভাৰপ্ৰাপ্ত বিষয়া আছে তেওঁলোকক থানাত সকিয়নি দিছে, এজ ইফ যেন তেওঁলোকক মিটিঙত মাতি দেখা গৈছে যেন তাৰ ভিতৰত বহুত কেইজন মানুহ তেওঁ দুৰ্নীতিত লিপ্ত হৈ থকা দেখা পাইছে আৰু তাৰপিছত এইটো কৈছে। ঠিক আছে, মই আৰক্ষী থানা হ'ল প্ৰথম আৰু প্ৰধান যিটো আন্তঃগাঁথনি একোটা অঞ্চলত আমাৰ অসমৰ যিবিলাক থানা যিবিলাক আছে, মই আগতেও আপোনালোকৰ প্ৰগ্ৰেমত বাৰে বাৰে আহি কৈছোঁ যে আমাৰ যিবিলাক থানা যিবিলাক আছে এইবিলাক পিপল ফ্ৰেণ্ডলি নহয়।
আজি যদি মই যদি কিবা এখন সেইটোৱে কৰিবলৈ কৈছে কালি আৰু তেখেতে। আপুনি মডেল পুলিচ ষ্টেচন অকল খালি ধুনীয়া বিল্ডিং দি বনালেই নহ'ব ঠিক আছে এই মুখ্যমন্ত্ৰী অহাৰ পিছত আমি আৰু এটা ভাল কাম দেখিছোঁ মই ৰিচেণ্টলি দেখিছোঁ যে পেপাৰত এটা এডভাৰটাইজমেণ্ট দিছে যাতে CCTV কেমেৰা দিয়ে মানে থানাবিলাকত ইনষ্টল কৰিব সেইটো হয়তো দুৰ্নীতিৰ ক্ষেত্ৰত কিছু হেৰি কৰিব কিন্তু CCTV ক্ষেত্ৰত আমি দেখিছোঁ বহুত সময়ত আমি বহুতবিলাক অফিচত দেখিছোঁ যে CCTV কেমেৰা লগাইছে তাৰমানে কি হয় তেতিয়া অফিচৰ ভিতৰত উৎকোচটো নলয় অফিচৰ বাহিৰত আহি পেলাই য'ত CCTVয়ে দেখা নাপায় তাত আহি উৎকোচ লয় সেই গতিকে এইবিলাক মডাৰ্ণাইজেশ্যন হৈছে কিন্তু পুলিচৰ ৰিফৰ্মছ যিবিলাক আছে এইবিলাক তেওঁলোকে ভালকৈ এই দুৰ্নীতিৰ ক্ষেত্ৰত যিবিলাক পুলিচৰ যিবিলাক লোক ইনভলভ আছে তেওঁলোকৰ যাতে তৎকালীনভাৱে যদি এটা শাস্তি নহয় তেতিয়াহ'লে কিন্তু মানুহৰ ন্যায় ব্যৱস্থাৰ ওপৰত কিন্তু বিশ্বাসটো হেৰাই যাব আমি কালি দেখিছোঁ তেনেধৰণৰ কথা বতৰা এইকেইদিনত আমি প্ৰত্যক্ষ কৰিছোঁ যাদৱ উপাধিধাৰী এগৰাকী যিহেতু কালি তেওঁৰ দেওবাৰে নিশা তেওঁৰ ভৰিত গুলি লাগিছে এই কথা সকলোৱে জানে কমলদীপ সিং যিগৰাকী RPFৰ প্ৰাক্তন পৰিদৰ্শক আছিল তেওঁ নিহত হৈছে আৰক্ষীৰ গুলিতে গতিকে এনেধৰণৰ ঘটনা বাৰু হৈছে এতিয়া শেহতীয়াকৈ আমি মন কৰিছোঁ প্ৰায় 12-15টা এনেধৰণৰ আমি শব্দটো প্ৰয়োগ কৰিব খুজিম যে এনকাউণ্টাৰ সদৃশ এটা পৰিস্থিতি হৈছে অৱশ্যে মৃত্যু হৈছে এজনৰ সেই কথা সকলোৱে জানে তাৰ লগতে আহত হৈছে কেইবাজনো যিগৰাকী পথা বুলি মৰিগাঁৱৰ লোক যিগৰাকীয়ে এগৰাকী 9 বছৰীয়া কন্যা শিশু তেওঁ ধৰ্ষণ কৰি হত্যা কৰিছিল বা হত্যা কৰি ধৰ্ষণ কৰিছিল এনেধৰণৰ কথা বতৰাবোৰ চলি আছে গতিকে তেওঁ ভৰিত গুলিয়াইছে যেতিয়া আকৌ তেওঁলোকে ঘটনা তদন্তৰ কাৰণে গৈছে মই ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথা হ'ল আইনৰ ফালৰ পৰা ভাস্কৰদেৱ কোঁৱৰে ক'লে আৰু বাকী আপোনাক বাদ দিলে বাকী কেউগৰাকীয়ে আৰক্ষীৰ তেওঁলোকে একেবাৰে উপপৰিদৰ্শক পদৰ পৰা আৰম্ভ কৰি এগৰাকী প্ৰাক্তন এডিশ্যনেল SPও আমাৰ মাজত আছে আৰু লগতে এগৰাকী আমি ক'ব লাগিব যে গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান IPS বিষয়াও আজি আমাৰ মাজত আছে গতিকে আপুনি সাধাৰণ নাগৰিক হিচাপে আৰু আপুনি আইনৰ মানুহ নহয় সাধাৰণ নাগৰিক হিচাপে এই গোটেই কথাখিনি কালিৰ দিনটোত যিবোৰ কথা বতৰা চলিছে আপুনি কি অনুধাৱন কৰিছে ধন্যবাদ ৰাজদীপ বাইলুং ডাঙৰীয়া যদিও সাধাৰণ নাগৰিক হিচাপে কথাখিনি ক'ব লাগিব কিন্তু প্ৰথমতে এটা কথা কৈ লওঁ যদিও সাধাৰণ নাগৰিক আজি তাহেৰাহঁতে জানে আজি প্ৰায় 4 বছৰমান মই বিশেষকৈ আৰক্ষীৰ বিভিন্ন কথাৰ লগত খুব বেছি জড়িত হৈ আছোঁ আমাৰ তাহেৰাহঁতৰ লগত প্ৰায় সংস্পৰ্শত থাকোঁ এইটো মানে কাহিনী এটা আছে মই এদিন তেখেতলোকে এখন সভাত মাতিছিলে শিৱসাগৰলৈ সদৌ অসম আৰক্ষী সন্থা তাৰ পিছৰ পৰাই মই সদৌ অসম আৰক্ষী সন্থাৰ বিষয়ববীয়াসকলৰ লগত প্ৰায়ে যোগাযোগ হৈ থাকে বা তেওঁলোকৰ বিভিন্ন অভাৱ অভিযোগৰ লগত জড়িত হৈ বিষয়টো ষ্টাডি কৰিছোঁ বিভিন্ন সময়ত লিখা মেলা কৰিছোঁ পেপাৰে পত্ৰৰে টিভিটো কৈছোঁ এতিয়া কথাটো হ'ল প্ৰথম কথা যে যিটো সংস্কাৰ আনিব বিচৰা হৈছে বা যি পৰিৱৰ্তনৰ চেষ্টা মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ই ইতিবাচক ই কেতিয়াও বেয়া হ'ব নোৱাৰে ই যথেষ্ট ভাল কালি যিটো কাম কৰিছে ই সুদূৰ প্ৰসাৰী আৰু এই কামটো ঐতিহাসিক অভূতপূৰ্ব এনেকুৱা কাম আগতে কোনেও পদক্ষেপ লোৱা নাছিল গতিকে মই যিটো কাম কৰিছে সি ইতিবাচক আৰু ভাল কাম কিন্তু কথা হৈছে কি এই বিভিন্ন ঘটনাৰ সংক্ৰান্তত যিবিলাক কাৰবাৰ চলি আছে ইয়াৰ এটা বেকগ্ৰাউণ্ড ষ্টৰি আছে আমি মানে কিয় হৈছে মানে বহুত কাহিনী আছে আপুনি যদি চাই 1861 প্ৰথম পুলিচ এডমিনিষ্ট্ৰেশ্যন ব্ৰিটিছে বনাইছিল 1861 এই পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ পুলিচ ৱৰ্ডটোৰ অৰ্থটো হৈছে ছ'চাইটি কিন্তু ব্ৰিটিছে যেতিয়া পুলিচ এডমিনিষ্ট্ৰেশ্যনটো বনাইছিল তেতিয়াৰ পৰাই তেওঁলোকে দুটা কথাৰ ওপৰত খুব গুৰুত্ব দিছিল যে পুলিচ প্ৰশাসনত সদায় নিয়মানুৱৰ্তিতা খুব ষ্ট্ৰিক্টলি মানি চলিব লাগিব দ্বিতীয় কথা তেওঁলোকে অধিনায়কত্ববাদটো পুলিচ প্ৰশাসনে খুব বেছি ষ্ট্ৰিক্টলি মানিব লাগিব তাহলে যেটো কলোনিয়েল ষ্টাইলত যেটো তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যন আৰু সেই এডমিনিষ্ট্ৰেশ্যনটো 1861 পিছত আহাৰ পৰা আজিলৈকে আৰক্ষীত শেষ হোৱা নাই বিভিন্ন বিশ্লেষকে বিভিন্ন সময়ত বিভিন্ন মতামত দিছে তাৰে মই এটা খুব কোট আপোনাক এটা লাইন কৈ দিছো মানে খুব মানে এজন সমালোচকে কৈছে ইণ্ডিয়ান পুলিচ সিস্টেম ডিজাইন ইন 1861 was best suited for colonial rule and does not meet the requirement of a modern welfare society এতিয়া বৰ্তমান সময়ত পুলিচৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে পুলিচ পাব্লিক ৰিলেশনশ্বিপ বৰ্তমান সময়ত পুলিচক আটাইতকৈ এটা দুৰ্নীতিগ্ৰস্ত বিভাগ বুলি ধৰা হয় পুলিচক লৈ নানা সময়ত নানা কৌতুক কৰা হয় বিভিন্ন সিনেমা কৰা হয় এই সিনেমাত পুলিচৰ ৰূপটো খুব কমেইহে তেনেকুৱা সিনেমা ওলাব যিখন সিনেমাত পুলিচক এটা ভাল ৰূপত দেখুওৱা হৈছে পুলিচক সাধাৰণতে কৰাপচন বা দুৰ্নীতিৰ এটা মূল কেন্দ্ৰবিন্দু হিচাপে আমাৰ সমাজখনে সদায় পলিটিচিয়ানৰ বা ৰাজনীতিকৰ হাতৰ পুতলা বুলি আমাৰ সমাজখনে দেখুৱাই আহিছে
এইটোত পুলিচে আজি যিমানেই পুলিচে নকওক কিয় তেওঁলোক এটা স্বতন্ত্ৰ অনুষ্ঠান, কিন্তু বাস্তৱিকতা কথাটো হ'ল যে পুলিচ কেতিয়াও ৰাজনীতিৰ মেৰপেচৰ পৰা আঁতৰি নাই অহা। ইয়াতো কেইটামান কথা আছে। ইউনাইটেড নেশ্যনছে কৈছে তেওঁলোকৰ ৰুলত যে পৃথিৱীত যদি পুলিচ থাকিবলগীয়া হয় 1 লাখ জনসাধাৰণৰ এগেইনষ্টত 222 জন পুলিচ হ'ব লাগে। কিন্তু ইণ্ডিয়াত ভাৰতবৰ্ষত সেইটো অনুমোদিত সংখ্যাটো হৈছে 137 জন, আৰু অসমততো আৰু কম 106-107 জন মান নেকি। মানে ভাৰতবৰ্ষত বৰ্তমান যিটো চলি আছে ইউ পি বিহাৰততো 57-58 এনেকুৱা। গতিকে আমাৰ পুলিচ পাব্লিক যিটো ৰেচিঅ', প্ৰথম কথা পুলিচ পাব্লিক ৰেচিঅ'টোতে মেইন প্ৰব্লেমটো আহিছে। এই পুলিচ পাব্লিক ৰেচিঅ'টোত প্ৰব্লেম অহাৰ কাৰণে আপোনাৰ এটা অৰ্গেনাইজেশ্যন আছে আপোনাৰ এইটো আপোনাৰ এইটো ইকনমিক টাইমছ 13 জুলাই 2018 এটা প্ৰবন্ধ প্ৰকাশ পাইছিল, ব্যুৰ অফ পুলিচ মানে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট। ব্যুৰ অফ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টে এটা কথা কৈছে যে ভাৰতবৰ্ষৰ 90% পুলিচে শ্ৰম নীতিৰ 8 ঘণ্টা যিটো আমাৰ দায়িত্ব ডিউটি থাকে তাতকৈ বহুত বেছি ডিউটি কৰিবলগীয়া হয়। কোনে কিমান সময় ডিউটি কৰিছে তেওঁলোকৰ তেওঁলোকৰ মানসিক অৱস্থাটো খুবেই বেয়া থাকে। আৰু দ্বিতীয় কথা, যিটো কলনিয়েল ছিষ্টেমত মানে ৰুল থাকে, এজন পুলিচ DSP, এজন SP, এজন এডিশ্যনেল SP এখন থানালৈ যেতিয়া যাবলগীয়া হয়, সেই থানাখনে তেখেতক কিটো আতিথ্য দিবলগীয়া হয় সেইটো দুনাই কৰাৰ প্ৰয়োজন নাই। মানে কাজুৱে খিচমিচে চাহে হাতে খুৱাই পঠিওৱাৰ উপৰিও হয়তো বহুত এনেকুৱা বিষয় আছে, মই সকলো বুলি নকওঁ দেই, একাংশ বুলি কৈছোঁ, এনেকুৱা ছিষ্টেম আছে য'ত আপোনাৰ আহিবৰ সময়ত টোপোলা এটা হাতত গুজি দি পঠাইছে। কোনোবা অফিচাৰ ক'ৰবাত আপোনাৰ ফ্লাইটত গৈছে ফুৰিবলৈ, গোটেই ফেমিলি মানে টিকেটৰ পইচা অহা যোৱা খৰচ কোনোবা থানাই হয়তো বহন কৰিবলগীয়া হৈছে। এইবিলাক কোনো তথ্য বা প্ৰমাণ নহয়, এইবিলাক তথ্য বা প্ৰমাণ থকা ঘটনা নহয়, কিন্তু বাস্তৱ ক্ষেত্ৰত এইবিলাক। আৰু 20 বছৰীয়া আমি কওঁ যে চৰকাৰত 20 বছৰ হয় তেওঁ, কাৰণ তেওঁ কংগ্ৰেছৰ দিনতো আছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগবিলাকত গোটেই ছিষ্টেমটো দেখি আহিছে। তেওঁলোকে দেখি থকা, এতিয়া আপুনি এটা কথা লক্ষ্য নকৰে কেলে, ড্ৰাগছ দুদিন আগলৈকে যি পুলিচৰ নাকৰ তলেৰে গোটেই ড্ৰাগছৰ ব্যৱসায়টো চলি আছিল, দুদিন পিছত কি এনেকুৱা চমৎকাৰ হৈ গ'ল যে পুলিচে সেই সন্দৰ্ভত এটা কথা অৱশ্যে মই অঞ্চলৰ প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সৈতে মই এটা আছুতীয়া সাক্ষাৎকাৰত তেখেতে কৈছে যে ড্ৰাগছ এতিয়াও তেওঁলোকে 2020 চনৰ লক্ষ্যটোত উপনীত হ'ব পৰা নাই। তেওঁলোকে 2020 চনত 28 কেজি হেৰইন তেওঁলোকে জব্দ কৰিছে, যিটো এটা অভিলেখ অসমত। গতিকে তেওঁলোকে কৰি আছিল। আৰু এটা কথা তেখেতে কৈছে যে আমি সাংঘাতিক ধৰণে আমি পাব্লিচিটি কৰা নাছিলোঁ কথাবোৰ, এই কথাটো অৱশ্যে তেওঁ কৈছে। আৰু আজিৰ তাৰিখত প্ৰত্যেকটো কথাই স্বচ্ছভাৱে টুইটাৰত হওক, ফেচবুকত হওক, সামাজিক মাধ্যমত হওক, আৰক্ষীৰ ফালৰ পৰা দিয়া সাক্ষাৎকাৰ হওক, প্ৰত্যেকটো কথা প্ৰত্যেক দিনে কৈ থকা হৈছে। সেইকাৰণে কথাবোৰ বাৰু ওলাই আহিছে ড্ৰাগছৰ প্ৰসংগটো। মই আপোনাৰ কাষলৈ আহিম, যিহেতু আমাৰ মাজত আৰু এগৰাকী আৰক্ষী বিষয়া আছে, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। তেখেতে অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে তেখেতে অৱসৰ লৈছিল, আৰু তেখেতে কিন্তু উপ পৰিদৰ্শক হিচাপেই তেখেতে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। প্ৰফুল্ল সোণোৱাল ডাঙৰীয়া, আপোনাৰ কাষলৈ আহিছোঁ। কালিৰ কথাখিনি, যিখিনি কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু আপোনালোকৰ কাৰ্যকালত যিবোৰ পৰিৱেশ দেখিছিল, আপোনালোকে কি ভাবে, কেনেধৰণে আগবাঢ়িব যেন অনুমান হৈছে এই কথাখিনিৰ পিছত? নমস্কাৰ। হয়, যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি ঘোষণা কৰিলে সেইখিনি যথেষ্ট যুগান্তকাৰী সিদ্ধান্ত আৰু পদক্ষেপ। গতিকে আমি সেই পদক্ষেপক আমি আদৰণি জনাইছোঁ। আৰু অৱশ্যে এইটো এটা ভিজন, গতিকে ভৱিষ্যতে ইয়াক কাৰ্যকৰী কৰিবৰ কাৰণে কিছুমান সময় দৰকাৰ হ'ব। গতিকে এই লক্ষ্য আগত ৰাখি আমি যদি প্ৰত্যেকে আগবাঢ়ি যাওঁ, তেতিয়াহ'লে নিশ্চয় আমি সফল হ'ব পাৰিম। আমি সেইটো মোৰ ফালৰ পৰা অনুভৱ। তা আপোনালোকে যথেষ্ট সমস্যাৰ মাজত আপোনালোকে কাম কৰি আহিছে। আজিৰ তাৰিখত যদিও বা আপোনালোকে অৱসৰ ল'লে, কিন্তু প্ৰত্যাহ্বান আছিল, তাৰ লগতে কিন্তু বদনাম আছিল, বহু ক্ষেত্ৰত বদনাম আছিল। সেই ব্যৱস্থাৰ অধীনত আপোনালোকৰ শীৰ্ষ বিষয়াক আপুনি কৰিব পাৰে বা নকৰিব পাৰে, আজি আপুনি স্বীকাৰ কৰিব পাৰে, নকৰিব পাৰে, কিন্তু বহু আপোনাৰ সতীৰ্থ হওক সেই সময়ৰ, বা বহু এনে আৰক্ষী বিষয়া, বহু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া,
বা যিসকলে শীৰ্ষ বিষয়াক এক প্ৰকাৰে তেওঁলোকে সন্তুষ্ট কৰি ৰাখিব লাগিছিল, বজাৰ সমাৰ কৰাৰ পৰা তেওঁলোকৰ গাড়ীত তেল ভৰাই দিয়া, যিখিনি কথা কালি মুখ্যমন্ত্ৰীয়ে মুকলিকৈ উল্লেখ কৰিছে, এনেধৰণৰ ঘটনা পৰিঘটনা আগত ঘটি গৈছে আৰু আমিও সাংবাদিক হিচাপে প্ৰত্যক্ষদৰ্শী বহু ঘটনাৰ। গতিকে সেই এটা পৰম্পৰা নিশ্চয় আগতে চলি আছিল, যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ক'বলগীয়া হ'ল, হয়তো আজিলৈ চলি আছে এনেধৰণৰ কাৰ্যক্ৰমণিকা। নহয়, এইটো অপ্ৰিয় হ'লেও সত্য, আংশিক পৰিমাণে তেনেকুৱা অভিযোগ শুনা যায় আৰু আমি নেভাবোঁ যে এইটো একেবাৰে ওলাই গ'ব পৰা বিধৰ। কিন্তু তথাপিতো আমি কিবা এটা যদি লক্ষ্য আগত থাকে, ভিজন যেতিয়া থাকে, নিশ্চয় ভৱিষ্যতে শুধৰণি হৈ আগবাঢ়িব বুলি ভাবিছোঁ। নিশ্চয়। আৰু আমাৰ একচুৱেলি বহুত প্ৰত্যাহ্বান আছে পুলিচৰ, কাৰণ তেওঁলোকে জীৱনত নিজৰ সমস্যাৰ উপৰিও থ্ৰেট কিছুমান আছে, বিভিন্ন অপৰাধীৰ পৰা, বিভিন্ন টেৰৰিজিম কথাৰ পৰা, এই ঘটনাৰ পৰা, কিন্তু তাৰ মাজত তেওঁলোকে কিছুমান কামত আগবাঢ়িব লাগিব, যেনেকৈ ইনভেষ্টিগেশ্যন, তেনেকৈ ল এণ্ড অৰ্ডাৰ আৰু অন্যান্য ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব, লিখা কাম আছে। এই গতিকে ইনভেষ্টিগেশ্যনত জানেই, কাৰণ এভিডেন্স কালেকশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। গতিকে তাত অৰেল, ডকুমেণ্টাৰী, মেটেৰিয়েল এভিডেন্স বহুত কথা আছে, তাক ইন ৰাইটিংছত থাকিব লাগিব। তাৰপিছত গোটেইবিলাক সামঞ্জস্য কৰি যেতিয়া আমি প্ৰিপেয়াৰ কৰি বস্তুটো পঠিয়াব লাগিব, তাক আমি অভিজ্ঞ এজন বিষয়াৰ যোগেদি যদি তাক ভালদৰে তদাৰক কৰা যায়, তেতিয়া সেই কেছটো আগলৈ গৈ কনভিকশ্যন হোৱাত সহায় হয়। গতিকে হয়, এইখিনি প্ৰত্যাহ্বান আছে আৰু পুংখানুপুংখকৈ যিহেতু আপোনালোকে তদন্ত কৰিব লাগিব। মই এই গোটেই বিষয়টোত আমি যিহেতু মুখ্যমন্ত্ৰীয়ে কালি কথাখিনি কৈছে যে আনৰ পৰা চাহ নহয়, পাৰিলে আনক চাহ খোৱাও, মুখ্যমন্ত্ৰীয়ে কৈছে আৰু লগতে কৈছে যে তেওঁ বহু ক্ষেত্ৰত বিশেষকৈ ড্ৰাগছ, ধৰ্ষণ, অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ, এনেধৰণৰ যিবোৰ ঘটনা আৰু গোধন সৰবৰাহ বা ইয়াৰ যি চোৰাং কাৰবাৰ, এইটো একেবাৰে বন্ধ হ'ব লাগিব বুলি কৈছে। কেছ যাতে গৰুৰ ক্ষেত্ৰত কোনো কেছেই হ'ব নালাগে আৰু খেদি খেদি অপৰাধীক ধৰিবলৈ কৈছে। এটা কাঢ়া নিৰ্দেশ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে কালি উল্লেখ কৰিছে। গতিকে গৃহ বিভাগৰো দায়িত্বত তেওঁ আছে, গতিকে আৰক্ষী তেওঁৰ অধীনত থাকিব। তেওঁৰ কথাখিনি তেওঁলোকে আখৰে আখৰে পালন কিমান দূৰ কৰিবলৈ সক্ষম হ'ব সেইখিনি অনাগত সময়ে ক'ব। কিন্তু কথা হৈছে এটা কিন্তু তেওঁ পৰিৱৰ্তন সাধন কৰিব খুজিছে গোটেই প্ৰশাসনিক ব্যৱস্থাটোত, সেয়া সাধাৰণ প্ৰশাসনেই হওক বা আৰক্ষী প্ৰশাসনৰ ক্ষেত্ৰতেই হওক। এই কথাখিনি আমি পাতিব লাগিব। লগতে কেতবোৰ উচ্চতম ন্যায়ালয়ৰ কেতবোৰ এই ক্ষেত্ৰত ৰুলিং আছে, সেই বিষয়সমূহ কেনেধৰণে আমি অসম আৰক্ষীয়ে পালন কৰিছোঁ বা অনাগত সময়ত পালন কৰিম, এই কথাখিনিও নিশ্চয় আমি আজি আলোচনা কৰিব লাগিব। আমি যিহেতু ইয়াত অভিজ্ঞ আৰক্ষী বিষয়া আছে, ইয়াত অধিবক্তা আছে, আমি কথা পাতিম। তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণৰ বিষয়বস্তু OC-সকলক নীতি শিক্ষা। OC-সকলক নীতি শিক্ষা দিয়াৰ পিছত বা ভাৰপ্ৰাপ্ত বিষয়াসকলক নীতি শিক্ষা দিয়াৰ পিছত কেনেধৰণৰ পৰিৱৰ্তন সাধন হ'ব বুলি আশা কৰা যায় বা আশা কৰিব পাৰি। কাৰণ আমি মন কৰিছোঁ যে এই কথাখিনিৰ পিছত বাস্তৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোগাত্মকভাৱে বহু লোকে আজি এই কথাখিনি সদৰি কৰিছে। লগতে এটা কথাও ঠিক যে পুলিচ ভেৰিফিকেশ্যন, এই ক্ষেত্ৰত এগৰাকী ছাত্ৰ বাহিৰলৈ যাব লাগে, তেওঁৰ পাছপৰ্টৰ পৰা আদি কৰি তেওঁৰ চাকৰিৰ কাৰণে ভেৰিফিকেশ্যন ইত্যাদিৰ কাৰণে বিভিন্ন সময়ত পুলিচ ভেৰিফিকেশ্যন প্ৰয়োজন হয়। গতিকে এই বিষয়টো সন্দৰ্ভত যাতে এটা সময় যাতে আমি নিৰ্ধাৰিত কৰি আগবাঢ়িব পাৰোঁ, এটা সপ্তাহতকৈ যাতে অধিক সময় নালাগে। যিসকল নাগৰিকত্বৰ ক্ষেত্ৰত সন্দেহ আছে সেই কথাখিনি বেলেগ, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ক্ষেত্ৰত
আপোনালোকে আগৰে পৰা আগতীয়াকৈ সেই অঞ্চলৰ লোকসকলৰ আপোনালোকে এটা এক্সাৰচাইজ কৰিব পাৰে, আপোনালোকে চাব পাৰে, মন কৰিব পাৰে, বা আপোনালোকে সেই তথ্যখিনি মজুত ৰাখি থ'ব পাৰে, এনেধৰণৰ কথা বতৰা। কিন্তু কথাটো হৈছে আমাৰ আৰক্ষীৰ লোক যথেষ্ট কম, যিটো ডক্টৰ প্ৰদ্যুম্ন গোস্বামীয়ে উল্লেখ কৰিছে। সিদিনা স্বয়ং DGP ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়ায়ো আমাৰ সৈতে হোৱা সাক্ষাৎকাৰত মুকলিকৈ উল্লেখ কৰিছিল যে আমাৰ আৰক্ষী আৰু জনতাৰ অনুপাতটোৰ এটা বৃহৎ ব্যৱধান আছে। তাৰ লগতে তেখেতে উল্লেখ কৰিছিল যে আমাৰ চিভিল পুলিচ আমাৰ নাই, আৰ্ম পুলিচ বাৰু যেনে তেনে চলি যাব, এই কথাখিনি তেখেতে উল্লেখ কৰিছিল। যাৰ কাৰণে এই ধৰণৰ বিষয়সমূহৰ ক্ষেত্ৰত কেতিয়াবা আমি মন কৰিছোঁ যে প্ৰট'কলত ডিউটিত তেওঁলোক যাব লাগে, কোনোবা মুখ্যমন্ত্ৰী বা আন কোনো লোক গ'লে তালৈ আৰক্ষী নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোক নিয়োজিত হ'ব লাগে। সভা সমিতি বৃহৎ যদি পৰ্যায়ত হয় তাতো তেওঁলোকৰ এটা দায়িত্ব, অতিৰিক্ত আৰক্ষী বল তাত প্ৰয়োজন হয়। গতিকে থানাত কি চলি আছে কি চলা নাই সেই দিনটোত মোটামুটি প্ৰায় বন্ধেই হৈ যায়। গতিকে মই এই গোটেই বিষয়টোৰ সন্দৰ্ভত আৰু কিঞ্চিত আলোকপাত কৰিবৰ কাৰণে মই দিলীপ কুমাৰ বৰা ডাঙৰীয়াৰ কাষলৈ যাব খুজিছোঁ। মই আপোনাৰ কাষলৈ আকৌ আহিছোঁ। এই বিষয়টো তাৰ লগতে প্ৰাক্তন অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান আৰু লগতে তেখেত উত্তৰ প্ৰদেশৰো আছিল, প্ৰকাশ সিঙৰ এটা জাজমেণ্ট আছিল। তেখেতে 1996 চনত এখন PIL কৰিছিল, ৰাজনৈতিক প্ৰভাৱৰ পৰা আৰক্ষী মুক্ত হ'ব লাগে বুলি SCৰ এটা বিশেষ বা সুপ্ৰিম কোৰ্টৰ এটা ৰুলিং আছিল। লগতে আছিল যে বিশেষভাৱে যে তেওঁলোকৰ পোষ্টিঙৰ ক্ষেত্ৰত যাতে এখন বিশেষ বৰ্ডে, পুলিচ এষ্টাব্লিছমেণ্ট বৰ্ডে যাতে এই বিষয়টো পৰিচালনা কৰে, তেনেধৰণৰ কেতবোৰ নীতি নিৰ্দেশনা আছিল। এই কথাবোৰ কিন্তু বাস্তৱিকতে আজিও আমি হৈ উঠা নেদেখিলোঁ। গতিকে এই কথাখিনি আপুনি কেনেধৰণে পৰ্যবেক্ষণ কৰিছে? মই প্ৰথম কথা আপোনালোকৰ শেষৰ প্ৰশ্নটোৰ উত্তৰটো মই প্ৰথমতে দিব খুজিছোঁ। ঠিক আছে। প্ৰকাশ সিঙৰ যিটো কেছ আছিলে সেই কেছত সুপ্ৰিম কোৰ্টে যিটো ৰায় দিছিলে, সেই ৰায়ত যিকেইটা নিৰ্দেশনা তেওঁলোকে দিছে সেই নিৰ্দেশনাকেইটা কম বেছি পৰিমাণে পালন কৰা হৈছে। যাতে পুলিচ এষ্টাব্লিছমেণ্ট বৰ্ড গঠন কৰি DGPজনৰ পোষ্টিং, কোনজন DGP হ'ব চিলেকশ্যন, এই ধৰণৰ কথাবিলাক ফাইনেল ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত তেনেকুৱা কিছুমান ব্যৱস্থা লোৱা হৈছে। আৰু UPSC ফালৰ পৰাও তেওঁলোকৰো কিবা অপিনিয়ন লোৱাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু কথা হ'ল কি, ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত যিহেতু পুলিচ এইকাৰণেই হ'ব নোৱাৰে যে আপুনি ইতিহাস যদি চায় তেনেহ'লে দেখিব যে পুলিচ সদায় এটা আৰ্ম অফ দ্য ষ্টেটৰ আৰ্ম বুলি কোৱা হয় পুলিচক। গতিকে ষ্টেটৰ যেতিয়া আৰ্ম থাকে, দ'জ পিপুল হু ৰুল দ্য ষ্টেট দে উইল ইউজ দেম এজ দ্য আৰ্ম that is there. সেইকাৰণে ডেমক্ৰেটিক কাণ্ট্ৰি হ'লেও যিহেতু পুলিচ ইজ এ আৰ্ম অফ দ্য ষ্টেট, চ' মই ভাবোঁ যে ৰাজনৈতিক যি মানে প্ৰভাৱ আছে সেই প্ৰভাৱৰ পৰা পুলিচ কেতিয়াবা সম্পূৰ্ণৰূপে মুক্ত হ'ব সেইটো মই নাভাবোঁ। অন্যান্য বিভিন্ন ধৰণৰ কিছুমান প্ৰচেছ আছে, সেই প্ৰচেছবিলাকত আপুনি অলপ ৰিডাকশ্যন কৰিব পাৰে যে ৰাজনীতিৰ প্ৰভাৱ যাতে কম হৈ থাকে। দ্বিতীয় কথা মই ক'ব খোজোঁ যে যিটো আপুনি কথা কৈছে যে আমাৰ পুলিচৰ সংখ্যা, একচুৱেলি কোনোবা এজনে কৈছিলে যে 106জনকৈ আছে অসমত, সেইটো আচলতে আৰ্ম পুলিচ ধৰিহে। আৰ্ম পুলিচে চিভিল পুলিচৰ কাম নকৰে। চিভিল পুলিচৰ বহুত ধৰণৰ ডিউটি থাকে, অকল ইনভেষ্টিগেশ্যনেই অকল ডিউটি নহয় বা ল এণ্ড অৰ্ডাৰেই ডিউটি নহয়। আপুনি ক'লে ভেৰিফিকেশ্যনৰ কথা, পাছপৰ্ট ভেৰিফিকেশ্যনৰ কাৰণে কাগজখন পাছপৰ্ট অফিচৰ পৰা আহিব লাগিব। আজিকালি অলপ কম সময় লাগে, আগৰ দিনত কিন্তু এইবিলাক ডাকযোগে আহিছিলে বহুত সময় লাগে, কাৰণ অসমত এটা ৰিজিয়নেল অফিচ আছে পাছপৰ্টৰ। গতিকে যেতিয়া এপ্লিকেশ্যন হয় তেওঁলোকে ৰিজিয়নেল অফিচৰ পৰা আগতে পোষ্টত পঠাই অসমৰ বিভিন্ন ঠাইলৈ যায়। গতিকে ভেৰিফিকেশ্যন প্ৰচেছ শুড বি একচুৱেলি শ্বৰ্টেণ্ড, ইট ইজ টু বি মিনিমাইজ। যে এইটো ভেৰিফিকেশ্যন যদি কৰিব লাগে তেনেহ'লে এতিয়া ডাটাবেছ আছে, ডাটাবেছৰ পৰা তেওঁলোকে ডাইৰেক্টলি কৰি লওক স্পেচিয়েল ব্ৰাঞ্চ বা কাৰোবাৰ থ্ৰু দি। থানালৈ কিয় যাব লাগে? থানালৈ যোৱা কোনো কাম নাই। চিমিলাৰলি যিটো প্ৰচেছ ছাৰ্ভিং, যিটো আপোনালোকে কৈ আছে চামন ইত্যাদি দিয়াৰ ক্ষেত্ৰত পুলিচৰ বহুতখিনি সময় নষ্ট হয়। আমি এইবিলাক ছাজেশ্যন আগতে দিছিলোঁ, ময়ো এসময় পুলিচ কমিশ্যনৰ কিবা কিবি মেম্বাৰ আছিলোঁ, সেই সময়তো আমি দিছিলোঁ যে কোৰ্টবিলাকে চামন্সবিলাক ডাইৰেক্টলি পঠাওক, পুলিচ থানালৈ কিয় যাব লাগে? পুলিচ থানালৈ এইবিলাক যাবৰ প্ৰয়োজন নাই, চামন্স ডাইৰেক্টলি লওক তেওঁলোকে। ইভেন ট্ৰেফিক ডিপাৰ্টমেণ্টটো আমি বেলেগ কৰি দিব কৈছিলোঁ, সেইবিলাক কথা কিন্তু হোৱা নাই। গতিকে এইবিলাক ৰিফৰ্মবিলাক হ'ব লাগিব। আৰু এটা কথা মই আপোনাক এইখিনিতে কৈ থ'ব খোজোঁ যে আমি যিটো মেনেজমেণ্টটো অলপ পঢ়িছিলোঁ, গতিকে সেই মেনেজমেণ্টত আমি পাইছিলোঁ যে যিকোনো অৰ্গেনাইজেশ্যনৰ ছাকচেছ ডিপেণ্ড কৰে এটা তেওঁলোকৰ ষ্ট্ৰেংথ, উইকনেছ, অপৰচুনিটি আৰু থ্ৰেটছ পাৰচেপশ্যনৰ ওপৰত। এইটো শ্বৰ্ট এনালাইচিছ বুলি কয়।
পুলিচ মই কৈছোঁ নহয় সমাজৰ পৰা একো বেলেগ বস্তু নহয় গতিকে আমি পুলিচৰ প্ৰথম চাব লাগিব ষ্ট্ৰেংথ ক'ত ক'ত আছে আমাৰ ডিপাৰ্টমেণ্টৰ ষ্ট্ৰেংথ কি আমি ডিপাৰ্টমেণ্টক ষ্ট্ৰং কৰিবৰ কাৰণে কি ব্যৱস্থা লৈছোঁ সেইখিনি কৰাৰ পিছত আমি চাব লাগিব যে উইকনেছখিনি ক'ত ক'ত আছে উইকনেছ দুৰ্বলতাখিনি ক'ত আছে মই যে চেলাৰী কথা ক'লোঁ থকাৰ ব্যৱস্থাৰ কথা ক'লোঁ এই ইত্যাদি কথাবিলাক এইবিলাক হ'ল আপোনাৰ উইকনেছ যাৰ কাৰণে বহুত সময়ত মানুহে সময় দিব নোৱাৰে টাইমৰো কথা আছে যে কিমান সময় এজন মানুহে চাকৰিৰ ক্ষেত্ৰত খৰচ কৰিব কিমান সময় দিব পৰিয়ালৰ কাৰণে খৰচ কৰিব সেইটো এটা ডাঙৰ ইছ্যু এটা হিউমেন ৰাইটছ ইছ্যুৰ কথা আছে কিছুমান কোনোবা এজনে কৈছিলে যে 8 ঘণ্টাৰ যি ডিউটি তাতকৈ বহুত বেছি পুলিচে ডিউটি কৰিব লাগে যিহেতু মানুহ শ্বৰ্টেজ আছে গতিকে এইবিলাক কম্প্ৰমাইজ বহুত ক্ষেত্ৰত কৰা হৈছে তেনেকৈ অপৰচুনিটি আমাক কি অপৰচুনিটি দিয়া হৈছে কাম কৰিবৰ কাৰণে এই অপৰচুনিটিৰ পিছত আপোনাৰ ট্ৰেইনিং প্ৰগ্ৰেমৰ পৰা আৰম্ভ কৰি সকলোবিলাক আহিব অপৰচুনিটিত আপোনাৰ কি সুবিধা দিয়া হৈছে সেইখিনি অপৰচুনিটি আহিব আৰু যিবিলাক থ্ৰেট পাৰচেপশ্যন যে থ্ৰেট আপুনি ক'ৰ পৰা আহিছে এই যে কৰাপশ্যন এটা থ্ৰেট কিন্তু কৰাপশ্যনটো আপুনি ছ'চিয়েল এটা ডিজিজ বুলি আমি সকলোৱে অলৰেডি যিবিলাকে ছ'চিয়েল ছায়েন্স পঢ়িছে তেওঁলোকে এইটো একচেপ্ট কৰে যে ইটছ এ ছ'চিয়েল ডিজিজ it is not a department specific disease or something like that এটা বহুত কথাই আলোচনা হৈছে ৰেভিনিউ বিষয়ে আলোচনা হোৱা নাই ৰেভিনিউ ডিপাৰ্টমেণ্টত কেনেকুৱা ধৰণৰ আপোনাৰ কৰাপশ্যন হয় সেই কথাটো সাধাৰণ গাঁৱৰ মানুহজনে সুধিলেও জানিব মণ্ডল এজনে বা মই ক'ব খোজা নাই মণ্ডল এজনেই হওক বা অন্য কোনোবা এজন অফিচাৰেই হওক যিজনে ছেটেলমেণ্ট কৰে তেওঁলোকৰ ক্ষেত্ৰত কৰাপশ্যনৰ কেনেকুৱা ধৰণৰ এটা লেভেল পাইগৈ সেইটো বহুত মানুহে জানিব যিসকলে প্ৰপাৰ্টি ডিল কৰে যাৰ মাটি বাৰী আছে তেওঁলোকে এইবিলাক কথা জানিব গতিকে এটা ছ'চিয়েল ডিজিজটো আঁতৰাবলৈ হ'লে আমি সকলোৱে মই প্ৰথমবাৰ কোৱাটো এটা হোলিষ্টিক এপ্ৰ'চ ল'বই লাগিব কিন্তু পুলিচক মই ডিফেণ্ড কৰিব খোজা নাই পুলিচৰ বহুত বেয়া কাম আছে পুলিচে বহুত বেয়া কাম কৰিছে সেই বেয়া কামবিলাক আপোনাৰ আমাৰ যিটো ছিষ্টেম আছে যি আপোনাক চুপিৰিয়ৰ অফিচাৰ্ছ বুলি কোৱা হৈছে তেওঁলোকৰ এটা ৰোল ডেফিনেটলি আছে আমি এইটো কোনো কলনিয়েল এডমিনিষ্ট্ৰেশ্যন বুলি ক'বলৈ খোজা নাই যিহেতু কলনিয়েল এডমিনিষ্ট্ৰেশ্যন এইকাৰণেই কোৱা হয় যে 1861ত যিখন এক্ট হৈছিলে সেইখন আমি সলাওঁতে আমাৰ 2000 পাৰ হৈ গ'লগৈ 2000 চন পাৰ হৈ গ'ল কিন্তু কিবা এটা আমি সলালেও কছমেটিক চেঞ্জে কৰিলোঁ গতিকে আমাৰ ছিষ্টেমটো এতিয়াও আগৰ নিচিনাই চলি আছে কিন্তু তথাপিও তাৰ মাজত ৰিফৰ্ম আহিছে এতিয়া আপোনাৰ OC এজনক কোনোবা অফিচাৰে পইচা ডিমাণ্ড কৰিব নোৱাৰে নৰ্মেলি মই যিমান দূৰ এতিয়া গম পাওঁ যে পইচা ডিমাণ্ড কৰিলে আজিকালি বহুত চ'ৰ্চেছ আছে য'ত আপুনি কৈ দিব পাৰে অফিচাৰজনে এক্সপ'জ কৰি দিব পাৰে যে এনেকে ধৰণে মোক এনেকুৱা ডিমাণ্ড কৰা হৈছে আপোনালোকে জানে মহাৰাষ্ট্ৰত IPS অফিচাৰজন আছিলে কমিশ্যনাৰ অফ পুলিচ পৰমবীৰ সিং বোধকৰ তেখেতৰ নাম তেখেতে হোম মিনিষ্টাৰ স্বয়ং হোম মিনিষ্টাৰ এগেইনষ্টতে এলিগেশ্যন আনিলে যে 100 কোটি টকা মান্থলি দিব লাগে বুলি তেওঁক ডিমাণ্ড কৰা হৈছে গতিকে এই ধৰণৰ কথাবিলাক এতিয়া ক'ব পাৰে এতিয়া মিডিয়া ইজ ভেৰি ভেৰি এক্টিভ আপোনাৰ ছ'চিয়েল যিবিলাক মিডিয়া সেইবিলাকো ভেৰি এক্টিভ গতিকে মই ভাবোঁ যে এতিয়া গতিকে ছ'চিয়েল এতিয়া ধৰক এজন OCক কোনোবা ছিনিয়ৰ অফিচাৰ এজনে মাহেকে বন্দোবস্তত পইচা বিচৰা এইটো বিচৰা সেইটো বিচৰা এইবিলাক কথা আগতকৈ বহুতখিনি কমিছে বুলি মোৰ ধাৰণা তথাপিও আছে কাৰণ মানুহে এই ধৰণৰ কথাবিলাক যেতিয়া আমি আলোচনা কৰোঁ তেতিয়া কয় যে এইবিলাক ভাল পোষ্টিং থানা পোষ্টিং ভাল আমুকৰ পোষ্টিং বেয়া তামুকৰ পোষ্টিং বেয়া এই কনচেপ্টটো আমি আঁতৰাব পাৰিব লাগিব এই কনচেপ্টটো আমি নিজে আঁতৰোৱা নাই আমি যেতিয়া কাৰোবাক কাম ভাল কৰিছে সেইকাৰণে তেওঁক আমি থানাত পোষ্টিং দিব খুজিছোঁ এনেকৈ কৈ দিওঁ ৱেৰ এজ এভৰি পোষ্ট শুড বি ইকুৱেলি গুড কোৱালিটেটিভ পোষ্টিং শুড বি দেয়াৰ গতিকে আমি নিজে এটা ছ'চাইটিখনে আমি এটা ক্ৰিয়েট কৰি লৈছোঁ যে তাত পইচা পোৱা যায় তাত এইটো পোৱা যায় এইটো সুবিধা যায় সেইটো সংজ্ঞা নিৰ্ধাৰণ কৰি লোৱা হৈছে ইনডাইৰেক্টলি তেনেকুৱা এটা আপোনাক এনকাৰেজ কৰা হয় মানুহক গতিকে এই কথাবিলাকো আমি বন্ধ কৰিব লাগিব নহয় এইটো মানে যেনেকৈ ধৰক এতিয়া মানুহে আজিকালি বহুতখিনি কমিছে যে 3rd ডিগ্ৰী ব্যৱহাৰ থানাত মই এনেকুৱা অফিচাৰো মোৰ জীৱনত পাইছোঁ অফিচাৰে বুলি কৈছোঁ বা পলিটিচিয়ানো বহুত পাইছোঁ যিসকলে কয় আৰে আপোনালোকে মোৰ এই কেছটো ছল্ভ কৰিব পৰা নাই আমুক মানুহক ধৰি আনি পেলাই মৰিয়াই দিয়ক তেওঁ মুখেৰে হৈ কাঢ়ি দিব কিন্তু 3rd ডিগ্ৰী ইজ টু বি প্ৰহিবিটেড 3rd ডিগ্ৰী শুড নট বি এনকাৰেজ কিন্তু আমাৰ বহুত মানুহে ইনক্লুডিং ইভেন পিপুল ফ্ৰম দ্য জুডিচিয়েল বেকগ্ৰাউণ্ড অৰ ফ্ৰম লিগেল বেকগ্ৰাউণ্ড ল অফিচাৰৰ ফালৰ পৰা মই দেখিছোঁ তেওঁলোকেও এনেকুৱা ধৰণৰ কথা কৈ দিয়ে যে আপোনালোকে কিনো কৰি আছে আনি পেলাই মাৰপিট কৰি দিব নোৱাৰে নেকি আৰু এই কথাটোতে এই প্ৰসংগতে এইটোও আহিছে যে গুলী মৰা কথাটো একচুৱেলি আপোনাৰ যিটো আইনৰ ব্যৱস্থা তাত আছে যে এইটো লাষ্ট ৰিজৰ্ট হিচাপে আৰু সাধাৰণতে মই এটা কথা বিশ্বাস কৰোঁ যদি পুলিচ একদম ঠিকমতে যায় তেওঁলোকৰ হাতৰ পৰা এটা ক্ৰাইম চিন ৰিকনষ্ট্ৰাক্ট কৰিবলৈ যাওঁতে এজন অপৰাধী পলাই যোৱাটো বৰ এটা সহজ কথা নহয় গতিকে মই ভাবোঁ যে সেই পুলিচ কেইজনহে জগৰীয়া যি এইটো সম্ভৱ কথা নহয় যদি ভালকৈ তেওঁলোকে প্ৰপাৰ প্ৰিকশ্যন লৈ যায় আৰু প্ৰপাৰ প্ৰিকশ্যন লৈ যোৱাটো এটা
নৰ্ম, সেইটো তেওঁলোকৰ পৰা এক্সপেক্ট কৰা যায়। গতিকে যদি তেনেকুৱা ঘটনা ঘটে তেনেহ'লে যিসকলৰ হাতৰ পৰা এনেকুৱা ঘটনা ঘটিছে তেওঁলোকেহে পানিছমেণ্ট পাব লাগে। আৰু এটা কথা কি, যিকোনো অপৰাধী মানুহ এজনে যদি চেষ্টা কৰিছে পলাই যাবৰ কাৰণে তেওঁক ধৰিবলৈ বহুত ৰাস্তা আছে। লগে লগে এই 6জন-7জন পুলিচ যায়, তেওঁলোকে এজন মানুহক ধৰি ৰাখিব নোৱাৰে নেকি? গতিকে এনেকুৱা ইছ্যুবিলাক কিন্তু আহিব। আৰু যিহেতু আমি এখন ডেম'ক্ৰেটিক ছ'চাইটিত বাস কৰোঁ, গতিকে আমি যেতিয়া কিছুমান কাম একশ্যন কিছুমান লওঁ, আমি আইনৰ মাজেদি যাব লাগিব। মানুহৰ জীৱনৰ যি ভেলু আছে, ডিগনিটি অফ হিউমেন লাইফ, গতিকে সেই ডিগনিটি অফ হিউমেন লাইফটো আমি সদায় আপহোল্ড কৰিব লাগিব। পুলিচৰ এইটো এটা ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ৰেছপনচিবিলিটি টু আপহোল্ড দ্য কনষ্টিটিউশ্যন। গতিকে এই কথাবিলাক আমি মনত ৰাখিব লাগিব, এই কথাবিলাক লৈ পেলাই আমি আগবাঢ়িব লাগিব। আৰু মই এইটো কথা সদায় মই আহ্বান কৰিম পুলিচক, যিহেতু মোৰ এক্স ডিপাৰ্টমেণ্ট, মই সদায় আহ্বান কৰিম যে আপোনালোকে ৰাইজৰ সেৱাত মনোযোগ দিয়ক। আটাইতকৈ ডাঙৰ কথা যিটো কালি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে এই প্ৰসংগটো, মুখ্যমন্ত্ৰীয়ে কৈছে যে অপৰাধীৰ কাৰণে সন্ত্ৰাস হওক, আপোনালোক ৰাইজৰ বন্ধু হওক, এই কথাখিনি উল্লেখ কৰিছে। কিন্তু তাৰ মাজতে আমি এটা কথা, মই আহি আছোঁ, এটা কথা আমি উল্লেখ কৰিব লাগিব, যিটো বৰা ডাঙৰীয়াই খুব তাৎপৰ্যপূৰ্ণ এটা দিশ আজি আলোচনা কৰিলে, যে আমি থানাসমূহৰ ক্ষেত্ৰত চাওঁ আজি OC-সকল এওঁলোকক ক'ৰবাত নহয় ক'ৰবাত আমি এনকাৰেজ কৰোঁ নেকি, আমি উৎসাহিত কৰোঁ নেকি, পলিটিচিয়ানেই হওক বা আৰক্ষীৰ কোনোবা শীৰ্ষ বিষয়াই হওক বা আন কোনো মধ্যভোগীয়ে হওক। মধ্যভোগী শব্দটোৰ প্ৰয়োগ ইয়াত ঘটে, এই কাৰণে ঘটে কাৰণ এই আৰক্ষী বিষয়া এগৰাকী, এনেধৰণৰ এগৰাকী আৰক্ষী বিষয়া, এগৰাকী শাসক পক্ষৰ কোনোবা এগৰাকী মন্ত্ৰী হওক বা আন কোনো তেওঁৰ প্ৰভাৱশালী নেতা হওক, তেওঁলোকৰ মাজত একাংশই পূৰ্বে দেখি অহা অভিজ্ঞতাৰ ভিত্তিত আমি কৈছোঁ যে এটা যোগসূত্ৰ স্থাপন কৰে, নে নহয় আপুনি এইখন থানালৈ যাওক, এইখন থানা কিন্তু ভাল, বৰ বঢ়িয়া থানা এইখন, এই থানালৈ গ'লে আপোনাৰ জীৱন সলনি হৈ যাব। এনেধৰণে থানাবিলাকক মাৰ্কিং কৰা হয়, এটা সংজ্ঞা নিৰ্ধাৰণ কৰা হয়, যিটো আমি দেখি আহিছোঁ। ধৰি লওক মই আজি মুকলিকৈ কৈছোঁ, মাৰ্ঘেৰিটা থানা বুলি ক'লে তাত যথেষ্ট কষ্ট কৰি কোনোবাই প্ৰভাৱ খটুৱাই হ'লেও যাবলৈ চেষ্টা কৰে। কিন্তু জয়পুৰ থানাখন বুলি ক'লে এই জয়পুৰ আৰক্ষী থানালৈ মানুহ যাব নোখোজে। ধৰি লওক মই মূল কথাখিনি অকণমান আলোকপাত কৰিব খুজিছোঁ যে তেনেধৰণৰ কিছুমান থানা থাকে। মই এই দুখন থানাৰ কথা এইকাৰণে ক'লোঁ, কোনোবাই দুলীয়াজান থানালৈ যাবলৈ ভাল পায়, অথচ তাৰ সমীপৱৰ্তী আন এটা অঞ্চলৰ নাহৰকটীয়া আৰক্ষী থানালৈ কোনোবা যাবলৈ বেয়া পায়। এনেধৰণৰ কথা বতৰাবোৰ হৈ আহিছে, আমি দেখি আহিছোঁ নহয়। গতিকে এই কথাখিনি আমি পাতিব লাগিব। গতিকে মই এই বিষয়টোৰ সন্দৰ্ভত মই ভাস্কৰদেৱ কোঁৱৰ আপোনাৰ কাষলৈ আহিব খুজিছোঁ যে এই থানাৰ সংজ্ঞা নিৰ্ধাৰণ, তাৰ লগে লগে তেওঁলোকৰ চৰিত্ৰ পৰিৱৰ্তন, যিটো আমি চৰিত্ৰ পৰিৱৰ্তন আজি মুখ্যমন্ত্ৰীয়ে কৈছে, সেই চৰিত্ৰৰ কথা কোৱা নাই। ভাল বিষয়া এগৰাকীও কেতিয়াবা এই ধৰণৰ এটা পৰিৱেশৰ মাজলৈ গৈ তেওঁ এটা ছিষ্টেমৰ বশৱৰ্তী হৈ তেওঁ বিভিন্ন ধৰণে ওপৰৱালাকো সন্তুষ্ট কৰিবলগীয়া হৈ আহিছে। ইয়াৰ আগলৈকে আমি দেখি থকা সিদিনালৈকে ঘটি থকা কেতবোৰ ঘটনা, তাৰ লগে লগে সেই সমাজখনৰ প্ৰভাৱশালী লোকসকলকো সন্তুষ্ট কৰিব লাগে আৰু অপৰাধী তেতিয়া সেইসকলৰ প্ৰভাৱত সাৰি যায়। এনেধৰণৰ ঘটনা কিন্তু সংঘটিত হৈছে। মুখ্যমন্ত্ৰীয়ে যদিও বা তেওঁলোকক সাহস দিছে, কিমান দূৰ কাম দিব আমি নাজানো, সেই ব্যৱস্থাটোৰ কিন্তু সমানে পৰিৱৰ্তন হ'ব নালাগিব জানো? নাই, সেইগতে মই প্ৰথমতে কৈছোঁ যে থানাবিলাকত যি ধৰণে এনেকুৱা ছিনিয়ৰ অফিচাৰবিলাকক তেওঁলোকে উৎকোচ দিয়াৰ পৰা আৰম্ভ কৰি বা ক'ৰবাৰ চিণ্ডিকেটৰ পৰা পইচা কালেক্ট কৰি দিয়া বা ক'ৰবাৰ বালি ট্ৰাকৰ পৰাই হওক বা আজি বোল্ডাৰৰ পৰা হওক, কোৱাৰীৰ পৰাই হওক, তেওঁলোকে যদি পইচা কালেক্ট কৰি দিব লগা আছে, সেইটো কোনেও তাক সমৰ্থন দিব নোৱাৰে। সেইগতে মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰি দিছে যে 2 বছৰত অফিচাৰ ইন চাৰ্জ যিবিলাক পুলিচৰ থাকে ভাৰপ্ৰাপ্ত বিষয়াসকলক তেওঁলোকক ট্ৰেন্সফাৰ কৰিব। তাৰমানে ট্ৰেন্সফাৰ পষ্টিংটো এটা থানাত ধৰি ল'ব নালাগিব যে গুৱাহাটী পল্টন বজাৰত থাকিলে তেওঁ দীৰ্ঘদিন পল্টন বজাৰ থানাত থাকিব, তাৰ পৰা ট্ৰেন্সফাৰ কৰি দিব দিছপুৰ থানাত, দিছপুৰৰ পৰা আকৌ চানমাৰী থানাত যাব, তেওঁ ঘূৰি থাকিব আৰু যেতিয়া থানা শেষ হ'ব তেতিয়া ট্ৰেফিকলৈ আহিব। তেনেকুৱা আমি গুৱাহাটীত বহুত ধৰণৰ উদাহৰণ দেখা পাইছোঁ, যেনেকৈ আপুনি মাৰ্ঘেৰিটাৰ কথা কৈছে বা জয়পুৰৰ কথা কৈছে। কিন্তু কথাটো হ'ল কি, মই পুলিচ বিষয়াসকলকো মানে বৰকৈ দুখ দিব বিচৰা নাই, কাৰণ তেওঁলোকে যিটো পৰিস্থিতিত কৰ্ম কৰে। আজি অসমৰ ক্ষেত্ৰত আপুনি যেনেকৈ বাদল সিঙৰ কেছৰ কথাত, প্ৰকাশ সিং বাদলৰ কেছত কৈছে, তাত 7টা নিৰ্দেশনা আছিল, তাৰ ভিতৰত 6টা নিৰ্দেশনা আছিল অসম চৰকাৰৰ কাৰণে, এটা আছিল কেন্দ্ৰ। আজি পুলিচ ৰিফৰ্মৰ ক্ষেত্ৰত যিবিলাক নিৰ্দেশনা দিছে বহুতবিলাক এতিয়াও মানে ইমপ্লিমেণ্ট কৰিবলৈ আছে। কালি মুখ্যমন্ত্ৰীৰ বক্তব্যত এইবিলাক কথা কিন্তু উল্লেখ কৰা হোৱা নাই। আজি অসম পুলিচে যিবিলাক ধৰণৰ ইউনিফৰ্ম পিন্ধে বা যিবিলাক ধৰণৰ তেওঁলোকে কাপোৰ পিন্ধে, তাৰ ক্ষেত্ৰতো বহুত নিৰ্দেশনা আছে। তেওঁলোকৰ যিবিলাক উইপনেৰী ইউজ কৰি আছে সেইবিলাকো মাণ্ডাকাটা যুগৰ। তেওঁলোকৰ হাউচিঙৰ ক্ষেত্ৰত কি ফেচিলিটি দিছে, আজি পুলিচ এজনে গুৱাহাটীত পষ্টিং হ'লে তেওঁ ক'ত থাকিব, পুলিচ কলনীত কিমান কি হেৰি আছে, বা আজি পুলিচ ৰিজাৰ্ভত কি আছে। চ' পুলিচ বিষয়াসকলক আমি আজি ধৰক ৰেডিঅ' কমিউনিকেশ্যনৰ ক্ষেত্ৰত আমি অত্যাধুনিক তেওঁলোকক দিব উইপনেৰী বা ৰেডিঅ' কমিউনিকেশ্যন আমি এইবিলাক দিব পাৰিছোঁ নাই? আমি তেওঁলোকৰ পৰা এক্সপেক্টেশ্যনটো বহুত কৰিছোঁ। সেই হিচাপে কিন্তু আমি যিটো পুলিচৰ
মডাৰ্ণাইজেশ্যনৰ কথা আছে সেইটো কথা আমি চিন্তা কৰা নাই তেখেতে যেনে কৈছে যে পে পেৰিটিৰ কথা কৈছে অৰুণাচলত পে বেছি অসমত কম বা ঠিক তেনেকৈ ধৰক এজন কনষ্টেবলক যদি তেওঁ চাকৰিত সোমায় তেওঁ দীৰ্ঘদিন কনষ্টেবল কৰি মাত্ৰ যদি এটাহে প্ৰমোশ্যন পায় তেওঁ তেতিয়া কাম কৰা স্পৃহাটো ক'ত থাকিব তেওঁতো ছাৰ্ভিচত সদায় ষ্টেগনেশ্যন এটা থাকিব তেওঁ কাম কৰিবলৈ মন নাযাব যেতিয়া দীৰ্ঘদিন যদি মানুহৰ কোনো প্ৰমোশ্যন এভিনিউ নাথাকে তেওঁ সেইমতে দৰমহা যদি কোনো ধৰণৰ তেওঁলোকৰ ইনচেণ্টিভ নাথাকে তেওঁ তেতিয়া সহজভাৱে দুৰ্নীতি যেতিয়া কৰিবলৈ পাৰে কাৰণ আজিকালি মোবাইল এটা যদিও হেৰাই আপুনি এখন চিম কাৰ্ডৰ কাৰণে আপুনি যদি 1000 দিবলৈ যায় যিজনে পুলিচ থানাত লিখে মই নাম নকওঁ বহুত পুলিচ থানাত গ'লে এখন লিখিবলৈ হ'লেও আপুনি 50 টকা বা 100 টকা এটা দিব লাগে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া পুলিচ ভেৰিফিকেশ্যনৰ পাছপৰ্টৰ কথা কিয় ক'ব লগা হৈছে কাৰণ পাছপৰ্ট ভেৰিফিকেশ্যনত গ'লে প্ৰথমতে আপুনি গান্ধী নোটখন দিলেহে আপোনাৰ পাছপৰ্টৰ ভেৰিফিকেশ্যন দিব এইবিলাক কথা মুখ্যমন্ত্ৰীয়ে ডাইৰেক্টলি নকলেও কৈছে যে থানা লেভেলত পুলিচ ভেৰিফিকেশ্যনলৈকে মই নিজৰ চকুৰেও দেখিছোঁ আৰু মই তেখেতৰ ভাষণটো শুনিছোঁ সেই গতিকে ভাষণটো তেওঁ যিমান পাৰি কঠোৰকৈ কৈছে কিন্তু বহু ক'বলগীয়া কথা কিন্তু কালি বাকী ৰৈ গৈছে এই কথা মুকলিকৈ ক'বলৈ অসুবিধা বহু কথা সেই গতিকে মই ভাবিছোঁ যে নট অনলি পুলিচৰ যে দুৰ্নীতিৰ ক্ষেত্ৰতে নহয় আমাৰ অসম পুলিচৰ যিটো মডাৰ্ণাইজেশ্যন হ'ব লাগিছিল আজি আমি সেইটো দেখা নাই আজি পুলিচক যি ধৰণে গাড়ী দিব লাগিছিল সেইবিলাকো দেখা নাই আজি ইমান হাই স্পীড গাড়ী ওলাইছে ল'ৰাবিলাকে ইমান ডাঙৰ স্পীডি মটৰচাইকেল ওলাইছে এই হিচাপে পুলিচৰতো পেট্ৰলিঙত হৈ হস্কিয়া এখন পালচাৰ দি পেলাই থৈ দিয়ে সেইখনে গৈ পেলাই সেই হাই স্পীড মটৰচাইকেলখনক কেনেকৈ ধৰিব আজি গুৱাহাটীৰ আপুনি প্ৰত্যেকখন ৰাস্তাতে কোনো ধৰণৰ পুলিচ পেট্ৰলিং আপুনি ৰাতি দেখা নাপায় কোনো নাম্বাৰবিহীন হৈ পেলাই গাড়ীবিলাক এণ্ট্ৰি কৰি আছে তাতে কোনো ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ নাই গুৱাহাটী ট্ৰেফিক পুলিচ নাই অকল খালি দিনৰ এটা সময়তে থাকে আজি আপুনি এই কৰোণা দিনতো আপুনি গুৱাহাটী চহৰত প্ৰত্যেকটো পুলিচ পইণ্ট আপুনি এভইড কৰি যাব পাৰে আজি যদি গণেশগুৰি ফ্লাইঅভাৰটো এভইড কৰে আপুনি পুলিচ নাপায় উলুবাৰী ফ্লাইঅভাৰৰ ওপৰেদি গ'লে আপুনি পুলিচ নাপায় আপুনি প্ৰত্যেকটো পুলিচ পিকেট গুৱাহাটীতে মই উদাহৰণস্বৰূপে কৈছোঁ আপুনি প্ৰত্যেকটো এভইড কৰিব পাৰে যেতিয়ালৈকে পুলিচ প্ৰশাসনটো আমি এফিচিয়েণ্ট নকৰোঁ তেওঁলোকৰ ইমান আণ্ডাৰ ষ্টাফ আজি 8 ঘণ্টা ঠাইত তেওঁলোকে হয়তো 17 ঘণ্টা কাম কৰিছে ঠিক তেনেকৈ ডক্টৰো আজি 8 ঘণ্টা ঠাইত আজি কৰোণাৰ কাৰণে হয়তো 17 ঘণ্টা কাম কৰিছে পৰিস্থিতিয়ে তেওঁলোকক কামত বাধ্য কৰাইছে সেই গতিকে যে মানুহৰো যে সংখ্যা তাতে আমাৰ যিমান ৰিক্ৰুটমেণ্ট হ'ব লাগে নিযুক্তিৰ ক্ষেত্ৰত ব্যৱস্থাটো আমি ল'ব লাগিব নিযুক্তিৰ ক্ষেত্ৰত মই আগতেও দেখিছোঁ পুলিচ কনষ্টেবলৰ কেছতো মই দেখিছিলোঁ যে যদি কাৰোবাৰ ডাঙৰ অফিচাৰৰ ঘৰত ৰান্ধনি কাম কৰে তেওঁ পুলিচৰ কনষ্টেবলৰ চাকৰিটো পায় এটা সময়ত তেনেকুৱা আছিল বা সেই গতিকে পুলিচৰ ডিপাৰ্টমেণ্টতো বহুত ভেকেঞ্চি যিবিলাক আছে এইবিলাক ফিল আপ কৰিব লাগে যিবিলাক ছিনিয়ৰ অফিচাৰ আছে তেওঁলোকৰ কি ধৰণৰ তেওঁলোকৰ পাৰফৰ্মেঞ্চ যিটো এপ্ৰেজেল হ'ব লাগে সেইটো হৈছে নাই দিলীপ বৰা ডাঙৰীয়া বহুতবিলাক মই প্ৰায়বিলাক আলোচনা দেখিছোঁ তেওঁ সদায় প্ৰগ্ৰেছিভ কিছুমান ছাজেশ্যন দিয়ে যিসকলে আপোনালোকৰ প্ৰগ্ৰেমটো চাই আছে মই ভাবোঁ যে এইবিলাক বস্তুৰ ওপৰত চিন্তা কৰাৰ সময় আহি গৈছে আৰু মই মুখ্যমন্ত্ৰীৰ পৰা আশা কৰিছোঁ যে যিবিলাক তেওঁ পুলিচ সেইকাৰণে শব্দটো ৰাখিছোঁ যে অভাৱী অসম আৰক্ষীৰ সংস্কাৰ কেতিয়া হ'ব অভাৱ আছে মুখ্যমন্ত্ৰীয়ে এই কথাখিনি শুনিব তেওঁ শুনিছে কিন্তু কালি তেওঁ সংবাদ মাধ্যমৰ আগত এইখিনি কথা কাৰণ হ'ব নোৱাৰে অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত আপোনালোক বহি থাকিব এই অভাৱবোৰৰ কাৰণে আপোনালোক মনে মনে থাকিব এইটো হ'ব নোৱাৰে সেইটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰণ বিভাগটো তেখেতৰ নিজৰ এটা অধীনত থকা বিভাগ মই তাহিৰুদ্দিন আহমেদ সময় যিহেতু কম মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি কি ক'ব খুজিব হয় মই অকণমান সময় দিব লাগিব যে মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা ক'লে আমি অসম আৰক্ষীয়ে শলাগ লৈছোঁ কিন্তু এটা কথা ক'বলৈ আমি কম সদায় যে তেখেতে যি ধৰণে ৰিজাল্ট পাবলৈ বিচাৰিছে আমি তেনেধৰণে দিব পাৰিম যদিহে আমাৰ যিবোৰ প্ৰয়োজনীয় বস্তু আছে অভাৱ আছে সেইখিনি আমাক থানাৰ 2.5 লাখ টকাকৈ মেইনটেনেন্সৰ কথা কৈছে আমি খুব ভাল পাইছোঁ কিন্তু এখন থানাৰ প্ৰতি মাহে 20,800 টকা হয় কিন্তু এখন থানাৰ আণ্ডাৰত 4-5খন আউটপোষ্টো আছে গতিকে টকাটো কমি যাব সেইকাৰণে থানা বুলি নহয় থানা আৰু আউটপোষ্টক লৈ এই ফিগাৰটো বঢ়াই দিব লাগিব 1 নম্বৰতে আৰু 2 নম্বৰতে আমাৰ ভাস্কৰদেৱ কোঁৱৰ মহোদয়ে কৈছে বহুকেইটা কথা কৈ গৈছে যেনেকৈ পুলিচৰ ইউনিফৰ্ম মই এটা ডাটা দিবলৈ ওলাইছোঁ যে অসম আৰক্ষীক যেতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় প্ৰথমবাৰ বিজেপি চৰকাৰ হয় অসমত আহিছিল তেখেতে স্মাৰ্ট পুলিচৰ কথা কৈছিল আমাক কিন্তু আজিৰ দিনটোলৈকে আমি কিমান স্মাৰ্ট পুলিচ হ'ব পাৰিছোঁ সেইখিনি হয়তো জনসাধাৰণে গম পাই গৈছে যে ইয়াতে স্মাৰ্ট পুলিচ হ'ব লগা হ'লে ইউনিফৰ্মৰ কথাটো আহে যে এজন আৰক্ষীয়ে ইউনিফৰ্ম পিন্ধিব লগা হ'লে 29টা আৰ্টিকুল থাকে বস্তু পিন্ধিব লাগে তাৰ ভিতৰত এতিয়া মই ক'বলৈ গৈছোঁ যে আমাৰ কনষ্টেবল টু ASI লৈকে মাত্ৰ প্ৰতি বছৰে 800 টকা দিয়ে ইউনিফৰ্মৰ নামত
কিন্তু অলপ আমি সদৌ অসম আৰক্ষী সন্থাই লাগি আমি যে এইখিনি মানুহৰ কাৰণে তেওঁলোকক ইউনিফৰ্ম দিয়া হৈছে আৰু 800 টকাটো দিয়া হৈছে। তাৰপিছত যদি আমি SI আৰু ইনস্পেক্টৰলৈ চাবলৈ যাওঁ তেওঁলোকক মাত্ৰ 1000 টকা দিয়ে এক বছৰত। ইনিচিয়েলি একবাৰ 2000 টকা দিয়ে, তাৰপিছত 1000 টকা। তাৰপিছত আমি যদি APSলৈও যাওঁ তেওঁলোকৰ বহুত কম, যে তেওঁলোকক প্ৰতি বছৰে 2800 টকা, মানে প্ৰতি 3 মাহৰ মূৰত 2800 টকা দিয়ে, আৰু APS চিনিয়ৰবোৰক 3700 টকা দিয়ে। এতিয়া মই ক'বলৈ গৈছোঁ যে আমাৰ যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় যেতিয়া আমাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল প্ৰায়বোৰে SI আৰু ইনস্পেক্টৰ ৰেংকৰ আছিল, গতিকে তেওঁলোকে 1150 টকাৰে এবছৰত কেনেকৈ এযোৰ ইউনিফৰ্মৰ চিলনিয়ে নহয়। গতিকে মই এই আজি ND24ৰ জৰিয়তে মই জনাব বিচাৰিছোঁ, হয় আমাক স্মাৰ্ট পুলিচ বনাবলৈ যে এজন দক্ষ আৰক্ষী বিষয়া বনাব লগা হ'লে আমাৰ আৰক্ষীৰ কাৰণে কমেও 12,000 টকা প্ৰতি বছৰত, আৰু যিবোৰ DSPৰ পৰা SP লৈকে তেওঁলোকক 16,000 টকা দিব লাগিব, মানে এগৰাকীৰ বিপৰীতে। তাৰপিছত আহিলে যে আমাৰ আৰক্ষীসকলক আমাক মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব। ৰিজাল্ট পাব লগা হ'লে আমি মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। আমি আজি হ'ব পাৰিছোঁ নে নাই? আজি আপোনালোকে সেইটো ছুটিৰ ব্যৱস্থাখিনি বেটেলিয়ানখিনি দিছে, আমি খুব ভাল পাইছোঁ। হয়তো 23,000 আকৌ আমাৰ চিভিল পুলিচ যেতিয়া ইয়াত ইনভলভ হ'ব, ৰিক্ৰুটমেণ্ট হ'ব, হয়তো তেতিয়া হয়তো আমাৰ চিভিল পুলিচৰো কনষ্টেবলটো SI লৈকে এইখিনি পাব পাৰিব। এটা ইম্পৰ্টেণ্ট মই কথা ক'ব বিচাৰিছোঁ যে প্ৰমোশ্যন, যে আমাৰ আজি সময় নিৰ্ধাৰিত টাইম বাউণ্ড প্ৰমোশ্যন হ'ব লাগে, যে এজন আৰক্ষীয়ে তেওঁৰ গোটেই চাকৰি কালত কমেও 3টাৰ পৰা 4টা প্ৰমোশ্যন হ'ব লাগে। কিন্তু আজি দেখিছোঁ যে আৰক্ষীসকলে নন গেজেটেড যিবোৰ অৰাজপত্ৰিত তেওঁলোকৰ 25 বছৰতো এটা প্ৰমোশ্যন হোৱা নাই। এতিয়াও উদাহৰণ দিব পাৰোঁ আমি। গতিকে আমি আৰক্ষীৰ পৰা বিচাৰিলে নহ'ব, আৰক্ষীক দিব লাগিব। কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি বিচাৰিছে আমি আজিৰ পৰা লাগিছোঁ, আপোনালোকে নিদিওঁ বুলি কোৱা নাই, পৰ্যায়ক্ৰমে দিয়ক আমাক, আজিয়ে বিচৰা নাই। কিন্তু তেখেতে বিচৰা নাই, আজিৰ পৰা আমি কাম কৰিবলৈ আৰম্ভ লৈছোঁ। আমাৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয় ভাস্কৰজ্যোতি মহন্ত ছাৰে তেওঁ ইমান কষ্ট কৰিছে, আমাৰ কাৰণে ৱেলফেয়াৰৰ কাৰণে কষ্ট কৰিছে, ৰাইজৰ কাৰণে কষ্ট কৰিছে। আৰু এখন থানা যদি ভাল আউটপুট দিব লগা হয়, চাব যে পিপুলছ ফ্ৰেণ্ডলি হ'ব লগা হ'লে যে এখন থানাত কমচে কম মই ক'বলৈ গৈছোঁ যে এটা ফটোষ্টেট মেচিন থাকিব লাগিব। মই দেখিছোঁ বহুত থানাত গৈছোঁ যে এজন কমপ্লেইনাৰ আহি তেওঁ ফটো কৰিবলৈ থানাখনৰ ওচৰত কোনো দোকানেই নাই। গতিকে চাফিচিয়েণ্ট কি থাকিব, ষ্টেচনাৰীখিনিও দিব লাগিব চাফিচিয়েণ্ট। আৰু আমি সেইখিনিলৈ দৃষ্টি নিবদ্ধ ৰাখিম। সময় যিহেতু যথেষ্ট আমাৰো নিৰ্ধাৰিত, গতিকে সময়ৰ ভিতৰতে কথাখিনি পাতিব। ডক্টৰ প্ৰদ্যুম্ন গোস্বামী, আপোনাৰ কাষলৈ আহিছোঁ। চাওক, মানে মডাৰ্ণাইজেশ্যনৰ কথা কৈছে, পুলিচক সুবিধাৰ কথা কৈছে, এইখিনি কথা লাগিবই। মডাৰ্ণাইজ কৰিলেহে আমি স্মাৰ্ট পুলিচৰ কনচেপ্টটো আনিব পাৰিম। আৰু এই ক্ষেত্ৰত হয়তো মানে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বা বিগত সময়তো মুখ্যমন্ত্ৰীগৰাকীয়ে, বৰ্তমানৰ সঞ্চালক প্ৰধানগৰাকীয়ে বহুকেইটা পদক্ষেপ লৈছে। কিন্তু একেটা সময়তে আমি এইটো কথা পাহৰি গ'লেও নহ'ব, পুলিচৰো কিন্তু মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব। এইটো যিমানেই আপুনি যি কথা কৈ নাথাকক, পাছপৰ্টৰ কথাটো, এইবিলাক বাস্তৱিকতা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ভুক্তভোগী। আপুনি বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সোধক পাছপৰ্টৰ লগত তেওঁলোকৰ কিটো কাৰবাৰ হয়। তাৰমানে আপুনি পুলিচে মানে অন্যৰ পৰা পইচা লোৱাটোতো লোৱাই, সেই ছাত্ৰ ছাত্ৰীসকলৰ পৰাও টকা 500 ল'বলৈ, টকা 1000 ল'বলৈ কুণ্ঠাবোধ নকৰে। গতিকে কিছুমান বস্তু মানসিকতাৰ পৰিৱৰ্তন। ৰাতি যেতিয়া আপুনি গাড়ীখন লৈ 10টা-11টা বজাত যাব, ট্ৰাকৰ পৰা পইচা ৰখোৱা কাৰবাৰটো মানে সকলোৰে চকুৰ আগত। বা এজন সিদিনাখন ফেচবুকত কোনোবা এজনে লিখিলে যে পুলিচ কি বস্তু তেতিয়াহে গম পাব যেতিয়া DI এখন আপুনি মানে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ চলাই নিব। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যেতিয়া আপুনি মালবাহী গাড়ী এখন চলাই নিব, তেতিয়াহে আপুনি প্ৰকৃততে ফিল কৰিব যে পুলিচ প্ৰকৃততে কি বস্তু। প্ৰাইভেট গাড়ী লৈ যোৱা মানুহে এইটো কথা ফিল নকৰে। গতিকে এই কথাবিলাকৰ মানসিকতাৰ পৰিৱৰ্তনটো পুলিচক লাগিবই। স্মাৰ্ট পুলিচ হৈ থাকিব, সুবিধা পাই থাকিব, তেওঁলোকক হয়তো পৰিৱৰ্তনটা বৰ্তমান বৰ বেলেগ ধৰণৰ পৰিৱৰ্তন আমি আৰম্ভ হোৱাটো দেখিছোঁ। আমি যদি নহয় এবছৰ পিছত আকৌ সমালোচনা কৰিম। কালি যিটো কাম কৰিছে, কালি যিটো হৈছে কালি ইতিবাচক। এতিয়া আপোনাৰ লাষ্ট কেবিনেটখনত যিকেইটা ডিচিশ্যন ল'লে মানে আপোনাৰ পুলিচক লৈ পেলাই, সেইখিনি ইতিবাচক। বা অলপ দিনৰ পৰা মানে আপোনাৰ আৰক্ষী প্ৰশাসনৰ সংস্কাৰ ক্ষেত্ৰত মাননীয় সঞ্চালক প্ৰধানগৰাকীয়ে যিবিলাক কাম কৰি গৈ আছে, এইবিলাক যথেষ্ট ইতিবাচক। এইবিলাক কাম যদি এবছৰ 1.5 বছৰ পিছতো একো নহয়গৈ, তেতিয়া আমি নিশ্চয়কৈ সমালোচনা কৰিম। কিন্তু বৰ্তমান ইতিবাচক। কিন্তু এই ইতিবাচক কথাখিনিক লৈ থাকিলেই নহ'ব। তেওঁলোকে আমি যিখন সমাজত বসবাস কৰোঁ, এই সমাজখনৰ চৰিত্ৰ যেনেকুৱা হ'ব,
আমি তেনেকুৱা আৰক্ষীয়ে কিন্তু পাওঁ আপুনি আজিৰ সেই কথাও আমি মন কৰিব লাগিব। আজিৰ তাৰিখতো মানুহ এনেকুৱা হৈ আছে আপোনাৰ মোৰ ঘৰলৈ যদি আৰক্ষীয়ে এনেই কিবা সাধাৰণ কথা এটা সুধিবলৈও যায় সেইটো আপোনাৰ প্ৰেষ্টিজিয়াছ মেটাৰ হয় গোটেই গাঁওখনত বুবু গাঁওখনত বাবা আৰম্ভ বুবু হৈ বাবা যায়। হয় যে পুলিচ কিয় গৈছে এই মানসিকতাটোৰ এই চিষ্টেমটো পুলিচে তাৰ বাবে নিজে দায়ী পুলিচে নিজে দায়ী নিজে বিষয়টো সলনি কৰিব লাগিব আৰু যেতিয়ালৈকে পুলিচে নিজৰ মানসিকতাৰ পৰিৱৰ্তন কৰি এই বিষয়বিলাকত সলনি নকৰিব মানুহে সহায় নকৰিব ন ঠিক আছে। আপোনাৰ পুলিচ বস্তুটো ঠিক হ'বলগীয়া হ'লে আপোনাৰ সেই মানে 200-250 বা 20,000 পুলিচ দিয়ে নহ'ব আমাৰ পাব্লিকৰ ছাপোৰ্ট পুলিচ পাব্লিক ৰিলেশ্যনটো এইটো খুব বেছি শক্তিশালী কৰিব লাগিব আৰু পুলিচ পাব্লিক ৰিলেশ্যন তেতিয়াহে শক্তিশালী হ'ব যেতিয়া পুলিচে পাব্লিকৰ মনৰ ওচৰত মানে আপোনাৰ বিশ্বাস মানে জিকিব পাৰিব আস্থা জিকিব পাৰিব আস্থা তেতিয়াহে জিকিব পাৰিব যেতিয়া পুলিচে নিজকে দুৰ্নীতিৰ পৰা অপৰাধৰ পৰা নিজকে আঁতৰাই পেলাই সঁচাকৈয়ে ৰাইজৰ পুলিচ হিচাপে থিয় দিব পাৰিব ঠিক আছে মই সেই কথাখিনিয়ে যিহেতু আমি প্ৰায় শেষ পৰ্যায়ত উপস্থিত হৈছোঁ আৰু মই যিহেতু সোণোৱাল ডাঙৰীয়া আছে তেখেতৰ কাষলৈ এবাৰ যাব খুজিম কিন্তু তাৰ পূৰ্বে চমু আৰু এটা বাণিজ্যিক বিৰতি লৈ ল'ব খুজিছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমি শেষ অংশত আহি উপনীত হৈছোঁ মই যিহেতু আমাৰ সৈতে প্ৰফুল্ল সোণোৱাল ডাঙৰীয়া আছে প্ৰাক্তন আৰক্ষী বিষয়া মই আপোনাৰ কাষলৈ আহিছোঁ শেষত আপুনি কি ক'ব খুজিব গোটেই বিষয়টো সন্দৰ্ভত আমি যথেষ্টখিনি আলোচনা আপুনিও শুনিছে প্ৰত্যক্ষ কৰিছে আপুনিও বহুখিনি কথা কৈছে আমি থানাৰ দৰ দাম নিৰ্ধাৰণ কৰোঁ এনেহেন এক পৰিৱেশত আমি আছোঁ আজিৰ তাৰিখত মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে এই ব্যৱস্থাপনা উফৰিব লাগিব এনেধৰণে শীৰ্ষ বিষয়াক তৈলমৰ্দন কৰা তেওঁলোকক উদ্ধকণ দিয়া তেওঁলোকৰ বজাৰ সমাৰ কৰি দিয়া এই পৰিৱেশবোৰ নোহোৱা হ'ব লাগিব আমি কোনো সোণাৰী নহয় যে সোণ ভগাই ল'ম আমি শীৰ্ষ বিষয়াকো এযোৰ বা তেওঁৰ পৰিবাৰলৈ এযোৰ সোণৰ ফুলি বা ইত্যাদি কিবা বা নেকলেছ ইত্যাদি আমি তেওঁলৈ দিম এনেধৰণৰ ব্যৱস্থাপনা বন্ধ হ'ব লাগিব এই কথাখিনি কৈছে তাৰপিছত আপুনি একেবাৰে শেষত আৰু কি আশা কৰে আৰু কি ধৰণৰ আহ্বান মুখ্যমন্ত্ৰীলৈ আপুনি জনাব খোজে এই মুহূৰ্তত আমি একচুৱেলি ছিষ্টেমৰ কিছুমান আমি বশৱৰ্তী যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে সেয়া যথেষ্ট প্ৰশংসনীয় আৰু ভৱিষ্যতে আমি এই ছিষ্টেমটো যদি আমি সলাই আগবাঢ়িব পাৰোঁ নিশ্চয় আমাৰ পুলিচ ডিপাৰ্টমেণ্টে যথেষ্ট উৎসাহেৰে কাম কৰিব পাৰিব আমি একচুৱেলি ছিষ্টেমৰ কাৰণে মই এতিয়া মোৰ ব্যক্তিগত কথা কিছুমান কৈছোঁ অকণমানকৈ মই অলপতে অৱসৰ ল'লোঁ কিন্তু ছিষ্টেমৰ কাৰণে মোৰ এতিয়া পেঞ্চনটোৱে এতিয়া সম্পূৰ্ণ হোৱা নাই প্ৰায় এবছৰ হ'ল এবছৰ পাৰ হ'ল কিন্তু মই কিছুমান আৰু গম পাইছোঁ 2-3জন বিষয়া তেওঁলোকৰ 2 বছৰ 3 বছৰ হৈ গ'ল ওপৰত তেনেকৈ ছিষ্টেমৰ কাৰণে ৰৈ যায় গতিকে এই ছিষ্টেমবিলাক সলনিৰ কাৰণে যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিছে নিশ্চয় আদৰণীয় আৰু আমি ছিষ্টেম সলনি কৰিব পাৰিলে আমি নিশ্চয় গোটেই ৰাইজক আমি পুলিচ বাহিনী আমি সহায় কৰিব পাৰিম সেৱা আগবঢ়াব পাৰিম তাই আমি কামনা কৰিছোঁ আৰু ভৱিষ্যতে অসম সকলোফালে আগবাঢ়ি যাব আমি স্মাৰ্ট পুলিচ হৈ আমি ৰাইজৰ সেৱা কৰিব পাৰিম তাকে আশা ৰাখিছোঁ ধন্যবাদ জনাইছোঁ এইখিনি আপোনাৰ মন্তব্যৰ কাৰণে মই শেষত দিলীপ বৰা ডাঙৰীয়া আকৌ আপোনাৰ কাষলৈ আহিছোঁ একেবাৰে সময় কম শেষত আপুনি কি আহ্বান জনাব খুজিব বা কি পৰামৰ্শ মই আপোনালোকক এটা কথা মনত পেলাই দিব খোজোঁ যে আজি বহু বছৰ ধৰি অসম পুলিচ বিভাগটো মুখ্যমন্ত্ৰীসকলৰ হাততে আছে আপুনি প্ৰায় 20 বেছিহে হ'ল নেকি 30 বছৰ মানেই হ'ল চাগে যে অসম পুলিচ বিভাগটো মুখ্যমন্ত্ৰীসকলৰ হাততে আছে আৰু মই নিজেও IGP এডমিনিষ্ট্ৰেশ্যন হিচাপে পুলিচ হেডকোৱাৰ্টাৰত প্ৰায় 2.5 বছৰ কাম কৰিছিলোঁ তেতিয়াৰ অভিজ্ঞতাতেও মই দেখিছিলোঁ যে যেতিয়া আমি গুৱাহাটী বা অন্যান্য যিবিলাক চহৰবিলাক আছে সেই চহৰবিলাকত বহুদিন ধৰি কাম কৰি থকা ছাব ইন্সপেক্টৰ বা ইন্সপেক্টৰসকলক যেতিয়া আমি পাৰফৰ্মেঞ্চৰ এপ্ৰাইজেলৰ পিছত ট্ৰেন্সফাৰ কৰিব খোজোঁ 2 বছৰৰ কথাটো বাদেই পাৰফৰ্মেঞ্চ এপ্ৰাইজেলৰ পিছত ট্ৰেন্সফাৰ কৰোঁ তাৰ পিছত কিন্তু আমাৰ ওপৰত সাংঘাতিক প্ৰেছাৰ আহে আৰু যেতিয়া আমি সেই প্ৰেছাৰ মানিব নোখোজোঁ তেনেহ'লে মুখ্যমন্ত্ৰী অফিচৰ পৰাই আমালৈ পঠুৱাই পেলাই এই পৰিৱৰ্তনবিলাক আকৌ আগৰ নিচিনাকৈ কৰি ৰাখিবৰ কাৰণে ব্যৱস্থা কৰিবলৈ বাধ্য কৰোৱা হয় গতিকে এইবিলাক ক্ষেত্ৰত বহুত পুৰণা বেমাৰ এইবিলাক ছিষ্টেমিক বেমাৰ যিটো সোণোৱাল ডাঙৰীয়াই কৈছে ছিষ্টেমিক বেমাৰ এই ছিষ্টেমিক বেমাৰবিলাক আঁতৰ কৰিব লাগিব
আৰু শেষত মই আৰু বেছি একো দীঘলকৈ ক'ব নোখোজোঁ মই জীৱনত এটাই সপোন দেখিছিলোঁ পুলিচ অফিচাৰ হিচাপে যে এনেকুৱা এটা দিন অসম পুলিচলৈ আহিব যিদিনা এজন সাধাৰণ মানুহ গাঁৱৰ এজন কৃষক খেতিয়ক এজন লেবাৰ ৰিক্সাৱালা এজন নিসংকোচে পুলিচ থানালৈ সোমাব পাৰিব তেওঁ যদি কিবা ক'বলগীয়া আছে তেওঁ যদি কিবা আপত্তি কৰিবলগীয়া আছে তেওঁ আপত্তি কৰিব পাৰিব ৰাস্তাত তেনেকুৱা এজন সাধাৰণ মানুহ গৈ থাকোঁতে কান্ধত ভাৰখন লৈ পেলাই বা ৰিক্সাৱালাতে ৰিক্সাখন চলাই যাওঁতে পুলিচৰ কোনো কনষ্টেবলেই হওক বা অফিচাৰেই হওক তাৰ পিঠিত এটা লাঠিৰে কোব নামাৰিব আৰু এখন ট্ৰাক যেতিয়া চলাই গৈ থাকে সেই ট্ৰাকখনৰ যদি লেজিটিমেট বস্তু লৈ গৈছে চেকিংটো কৰিবই লাগিব সি যাতে ক'তো পইচা দিবলগীয়া নহয় তেনেকুৱা কিন্তু পৰিৱেশ এটা এতিয়ালৈকে অসমত অহা নাই যদি সেই পৰিৱেশটো আনি দিব পাৰে তেনেহ'লে মই ভাবোঁ যে এতিয়া মোৰ শেষ অৱস্থাটো মই আমাৰ নতুনকৈ হোৱা মাননীয় মুখ্যমন্ত্ৰীগৰাকীক মই মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জনাব পাৰিম আৰু সেই দিনলৈ আশা কৰি মই মোৰ আজি ক'বলগীয়াখিনি সামৰিছোঁ ধন্যবাদ জনাইছোঁ মই যিহেতু অনুষ্ঠান সামৰিবৰ হৈছে সামৰিবই লাগিছিল দৰাচলতে কিন্তু আমি যিখিনি কথা আমি পাতি আছোঁ এই কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ যথেষ্ট তাৎপৰ্য বহন কৰা কথা মুখ্যমন্ত্ৰীয়ে কথাখিনি কৈছে তেওঁ নতুনকৈ দায়িত্ব লৈ 2টা মাহত এই কামখিনি তেওঁ সম্পন্ন কৰাৰ কাৰণে পণ লৈছে আমি তেখেতৰ এই যাত্ৰা কিমান দূৰ কৃতকাৰ্য হয় বা তেওঁ কিমান সফল হ'ব পাৰে সেই কথাখিনিৰ ওপৰত আমাৰ দৃষ্টি নিবদ্ধ থাকিব তাৰ লগে লগে আৰক্ষীৰ ফালৰ পৰা সহযোগিতা লাগিব কোনোবা এগৰাকী মন্ত্ৰীয়ে কৈ দিছে বা মুখ্যমন্ত্ৰীয়ে কথাখিনি কৈছে এই কথাখিনি ক'লে মানে আমি ধৰি লওক সহজ ভাষাত যদি কওঁ একেবাৰে সহজভাৱে আমি যিবোৰ কথা দৰাচলতে ভাবি লওঁ আমাৰ মন মগজুত যিবোৰ কথাই দীৰ্ঘদিন ধৰি থিতাপি লৈ আছে যে গালু বালু খোলাকটিৰ তাল এনেধৰণৰ কথা আমাৰ সাধাৰণ লোকসকলে কয় বহুতে বা আৰক্ষীৰ লোকসকলে যদি তেনেধৰণে কথাখিনি ভাবিছে এইখিনি কিন্তু গোটেই চেষ্টাটোত এটা আমি ক'ব লাগিব যে এই গোটেই চেষ্টাটো বিফল হ'ব তাৰ বিপৰীতে যদি পূৰ্বতে যি হৈছিলে সেইখিনি যদি আমি পাহৰি নতুন পৰ্যায়লৈ আমি যদি নতুন দিগন্তৰ দিশে যদি ধাৱমান হওঁ মুখ্যমন্ত্ৰীয়ে কোৱাৰ কাৰণে নহওক কাৰণ চৰকাৰ 5টা বছৰৰ মূৰত আহিব আকৌ মুখ্যমন্ত্ৰী তেখেত হ'ব নহয় সেইটো সময় নিৰ্ধাৰণ কৰিব কিন্তু এটা ব্যৱস্থাৰ পৰিৱৰ্তন সকলোকে প্ৰয়োজন হৈছে আৰু সেই ব্যৱস্থাৰ পৰিৱৰ্তনটো সকলোৱে বিচাৰিছে যিটো দিলীপ কুমাৰ বৰা ডাঙৰীয়াই শেষত ক'লে এই কথাখিনি যথেষ্ট তাৎপৰ্য বহন কৰিছে মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰক্ষী অপৰাধী একাকাৰ হ'ব নালাগে আৰক্ষী থকা ঠাইত অপৰাধী থাকিব নালাগে সেই কথাখিনি কৈছে হয় কিন্তু আমি সমাজখনেও আৰক্ষীক সহযোগিতা আগবঢ়াব লাগিব আৰু আমাৰ যিখিনি কাম কাজ সেইখিনিয়ে প্ৰতিফলিত দৰাচলতে হয় আৰক্ষীৰ মাজেৰে এই কথাও আমি পাহৰিব নালাগিব গতিকে ভাল এখন সমাজ পাবলৈ হ'লে ভাল আৰক্ষী পাবলৈ হ'লে আমি সকলোৱে কিন্তু তাৰ প্ৰতি দৃঢ় আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আমি সকলোৱে সমানেই হাত উজান দিব লাগিব ভাল কামসমূহ যাতে এইখন সমাজত ঘটি থাকে আৰু সমাজখন যাতে কলংকমুক্ত হয় এই আশাৰে আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ